প্ৰথম কুৱেশ্যনটো হ'ল যে which language is not included in the 8th schedule of the Indian Constitution? ভাৰতৰ সংবিধানৰ 8 নম্বৰ অনুসূচীত কোনটো ভাষা অন্তৰ্ভুক্ত হোৱা নাই আমি যোৱাকালি পঢ়িছিলো যে কোনটো অনুসূচীত বা কোনটো শেডিউলত কি কি সাবজেক্ট মেটাৰ আছে 8 শেডিউলত আমি অফিচিয়েল ল্যাঙ্গুৱেজ বা শেডিউল ল্যাঙ্গুৱেজৰ বিষয়ে পাওঁ আৰু 6 শেডিউলত কাৰ বিষয়ে পাওঁ হেতু কমেন্ট কৰি জনাব এতিয়া কিমানটা ভাষা অন্তৰ্ভুক্ত কৰা হৈছে 8 শেডিউলত বা শেডিউল ল্যাঙ্গুৱেজ হিচাপে কেইটা ভাষাক আমি জানো হেতু যে 22টা ঠিক আছে কোৱেশ্চনটো আছে অলৰেডি যে হাউ মেনি ল্যাঙ্গুৱেজ আৰ ৰিকগনাইজড আন্ডাৰ দা 8th schedule of Indian Constitution 22টা ঠিক আছে এতিয়া সেই 22টাৰ ভিতৰত কোনকেইটা আছে ধুনিয়াকে লিষ্টত লিখা আছে আপোনালোকে পঢ়ি চাব আসামিজ বেংগলী বড়ো ডগৰী গুজৰাটী আৰু লাষ্টত কি আছে উৰ্দু এতিয়া কোৱেশ্চনটো হ'ল যে কোনটো নাই এই লিষ্টখন যেতিয়া পঢ়িব যেতিয়া মনত ৰাখিব অলৰেডি কৰিব নাই কোনটো চাওক ভোজপুৰী নাই ঠিক আছে নট ইনক্লুডেড কৈছে ঠিক আছে অন্তৰ্ভুক্ত হোৱা নাই যেটো 8 নম্বৰ শেডিউলত আছে সেইকাৰণে আমি কি কওঁ শেডিউল ল্যাঙ্গুৱেজ তাৰ পাছত এই কুৱেশ্চনটো সেম কুৱেশ্চন which of the language is not included in the 8th schedule of the constitution কোনটো নাই ইংলিশ নাই হয় না কি নাই দেখিলে গম পাব গতিকে এই কিটা কি ল্যাঙ্গুৱেজ আছে গতিকেটা মনত ৰাখি থক ইয়াৰ পৰা এটা কুৱেশ্চন আহাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে ওকে নাও আজি আমি পাৰ্টৰ পৰা কুৱেশ্চন কৰিম আমি কোনটো শেডিউলত কি আছে অলৰেডি আগতে কৰিলো আজি আমি চাওঁ যে কোনটো পাৰ্টত কি আছে very very important ঠিক আছে এই কুৱেশ্চনটো হ'ল যে which part of the constitution has fundamental rights মানে মৌলিক অধিকাৰ সংবিধানৰ তলৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে কোনটোত আছে চাওক এতিয়া আপোনালোকে জানে যে আমাৰ সংবিধানখন আৰ্টিকেল পাৰ্টস আৰু শেডিউল এই তিনটা বস্তুত বিভক্ত কৰা হৈছে কিমানটা আৰ্টিকেল আছে কিমানটা পাৰ্টস আছে আৰু কিমানটা শেডিউল আছে বৰ্তমান কমেন্ট কৰি জনাব ঠিক আছে আৰু ইনিশিয়ালি কিমানটা আছিল হেতু আমি অলৰেডি পঢ়ি আহিছো আৰু কৈ আহিছো এতিয়া আমি কোনটো শেডিউলত কি আছে অলৰেডি পঢ়িলো আজি চাওঁ যে কোনটো পাৰ্টত কি সাবজেক্ট মেটাৰ আছে আমি যদি চাই ফাৰ্স্ট পাৰ্ট অফ দা কনস্টিটিউশন তাত কি আছে দা ইউনিয়ন এণ্ড ইটস টেৰিটৰি আৰ্টিকেল 1 ৰ পৰা 4 ৰ ভিতৰত আমি এখিনি পঢ়িবলৈ পাওঁ পাৰ্ট 2 ত আছে নাগৰিকত্ব বা সিটিজেনশিপ 5 ৰ পৰা 11 ৰ ভিতৰত পাওঁ ফান্ডামেন্টাল ৰাইট আছে ক'ত পাৰ্ট 3 আছে ফান্ডামেন্টাল ৰাইটস কুৱেশ্চনটো কি সুধিছে যে ফান্ডামেন্টাল ৰাইট কোনটোত আছে পাৰ্ট 3 বাইদেউ ঠিক আছে মই গৈ আছো ওকে পাৰ্ট 3 ঠিক আছে তাৰ পিছত পাৰ্ট 4 আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিসি ডিপিএসপি ওকে গতিকে এই কিটা আপুনি মনত ৰাখিব কোনটো পাৰ্টত কি সাবজেক্ট মেটাৰ আছে 1 ৰ পৰা 5 লৈ চকু মুৰি মনত ৰাখক ইউনিয়ন গভৰ্ণমেন্ট ফান্ডামেন্টাল ডিউটি মৌলিক কৰ্তব্য আছে 4A ওকে আৰু ইয়াত মই গুটেখিনি একেলগে দিছো চাওক গুটেখিনি মনত ৰাখিব লাগে কোনটো পাৰ্টত কি আছে যাৰ সময় কম আছে তেওঁলোকক মই কৈছো এই প্ৰথম পাঁচটা ৰাখক তাৰ পাছত 9 আৰু 9A 9ত আছে পঞ্চায়ত আৰু 9A আছে দা মিউনিচিপালিটিজ মানে নগৰপালিকাৰ বিষয়ে আছে তাৰ পাছত কোনটো ৰাখিব 15 নহয় ঠিক আছে 15 ঠিক আছে ইলেকশন ওকে 17 17 অফিচিয়েল ল্যাঙ্গুৱেজেস এণ্ড 18 ইমাৰ্জেন্সি প্ৰভিজন এনেকে মিলাব দিব পাৰে বা কুৱেশ্চনো কৰিব যে কোনটো পাৰ্টত কি আছে ঠিক আছে এখিনি বস্তু আহিব বাস যোনে পাৰে গুটেখিনি পাৰিব নেক্সট কুৱেশ্চন হ'ল যে ফান্ডামেন্টাল ৰাইটস কাম আন্ডাৰ হুইচ আৰ্টিকেলস কোনকিটা আৰ্টিকেলৰ ভিতৰত ফান্ডামেন্টাল ৰাইট আহে এনেকুৱা ধৰণৰ কুৱেশ্চন আহিব ঠিক আছে আপোনালোকৰ ফেক্চুৱেল কুৱেশ্চনো আহিব কনসেপচুৱেলো আহিব লগতে কিছুমান বস্তু মনত ৰাখিব লাগিব সেইবোৰো আহিব এইখিনি বস্তু মনত ৰাখিব লাগিব কোনটো আৰ্টিকেলৰ পৰা কোনটো আৰ্টিকেলৰ ভিতৰত ফান্ডামেন্টাল ৰাইটস আছে যদি আপুনি লিষ্টখন চাই কিমান আছে পাৰ্ট 3 আছে 12 ৰ পৰা 35 আৰ্টিকেলত আমি কি পাওঁ ফান্ডামেন্টাল ৰাইট পাওঁ ক'ত আছে 12 ৰ পৰা 35 ৰ ভিতৰত তাৰ পাছত which of the following articles has provided the right to education as a fundamental right for children aged between 16 to 14 6 পৰা 14 বছৰৰ ভিতৰত শিশুৰ বাবে মৌলিক অধিকাৰ হিচাপে শিক্ষাৰ অধিকাৰ প্ৰদান কৰিছে কিমান নম্বৰ আৰ্টিকেলত সব এটো কৰিবৰ কাৰণে অকমান 5 মিনিট সময় আপোনালোকে এটা বস্তু জানিব লাগিব সেই বস্তুখিনি যদি জানে তেনেহলে কমপ্লিট এইখিনি কোৱেশ্চন কৰিব পাৰিব ঠিক আছে এমসিকিউ সিৰিজ যিমানখিনি লাগে আমি ইমানখিনি কওঁ প্ৰথম আমি জানিলো যে ফান্ডামেন্টাল ৰাইট পাৰ্ট 3 12 ৰ পৰা 35 ৰ ভিতৰত আছে আৰু ফান্ডামেন্টাল ৰাইটে কি কৰে সংবিধানৰ দ্বাৰা ভাৰতীয় নাগৰিকক কি এটা প্ৰটেকচন দিছে আৰু কিছুমান ৰাইট কি কৰিছে বা অধিকাৰ ভাৰতীয় মানুহক দিছে যিখিনি বহুত বেছি গুৰুত্বপূৰ্ণ উইদাউট ফান্ডামেন্টাল ৰাইট চাওক কেনেকুৱা হল হয় এতিয়া চাওক আজি আপুনি ক'বাত যদি বজাৰ কৰিব গৈছে এখন ধৰক শ্বপিং মল আছে তাত আপোনাক কোনোবাই ৰখাব পাৰিছে নেকি যে তোমাৰ জাতি এইটো তুমি সোমাব নোৱাৰিবা তোমাৰ ধৰ্ম এইটো তুমি সোমাব নোৱাৰিবা তোমাৰ
গাৰ কালাৰ এইটো সোমাব নোৱাৰিবা তেনেকুৱা কৰিছে নেকি নাই কৰা কিয় আমাক ফাণ্ডামেণ্টেল ৰাইটছত কি আছে যে সকলোকে সমানভাৱে চাব লাগিব আমাক এইবোৰ প্ৰভিজন কৰিব দিছে নিষিদ্ধ কৰিব দিছে বৰ্ণ ধৰ্ম জাতি ঠিক আছে বা আপুনি এতিয়া মই ক্লাছ কৰি আছো মই কথা কৈ আছো আপোনালোকক পঢ়াই আছো মোক কোনোবাই ৰখাব পাৰিছে নেকি ৰাইট টু স্পীচ আছে হয় নাই ৰাইট টু ফ্ৰীডম এই যিবোৰ আমাক কিছুমান ৰাইট দিছে সেই দিছে ফাণ্ডামেণ্টেল ৰাইটে কিমানৰ পৰা আৰ্টিকল 12ৰ পৰা আৰ্টিকল 35ৰ ভিতৰত আমাৰ কিছুমান অধিকাৰ আছে আৰু এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে আমি পিছত ভালদৰে বুজিম এতিয়াই বুজক যে যিটো এইটোৱে কি লিখা আছে ফাণ্ডামেণ্টেল ৰাইটছ আৰ নেম চ' বিকজ দে আৰ গেৰাণ্টিড এণ্ড প্ৰটেক্টেড বাই ইণ্ডিয়ান কনষ্টিটিউশ্যন মৌলিক অধিকাৰৰ নাম এনেদৰে ৰখা হৈছে যে কাৰণ ইয়াক ভাৰতীয় সংবিধানৰ দ্বাৰা নিশ্চিত আৰু সুৰক্ষিত কৰা হৈছে ঠিক আছে আপোনাক গেৰাণ্টি দিছে যদি আপোনাৰ লগত কোনোবাই ফাণ্ডামেণ্টেল ৰাইটৰ এগেইনষ্টত যায় ঠিক আছে মৌলিক অধিকাৰৰ যদি আপোনাৰ ভায়োলেট কৰে আপুনি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰিব যে মোৰ লগত এনেকুৱা কৰিছে সেইকাৰণে কি হয় চৰকাৰে যি মন যায় সেইটো আপোনাৰ লগত কৰিব নোৱাৰে অকে আমাৰ সংবিধানৰ ইমানেই বৈশিষ্ট্য আছে ইমানেই ধুনীয়া প্ৰভিজন আছে ঠিক আছে অকে আমি লাহে লাহে পিছত পঢ়ি থাকিম যদি চাই আমাৰ কেইটা আছে ফাণ্ডামেণ্টেল ৰাইট 6টা আছে মৌলিক অধিকাৰ 6টা আছে যিটো ৰাইট টু প্ৰপাৰ্টি আগতে আছিলে যিটো 44th এমেণ্ডমেণ্ট 1978ত তাক অঁতৰাই দিয়া হৈছে ৰিমুভ কৰি দিয়া হৈছে ক'ৰ পৰা ফাণ্ডামেণ্টেল ৰাইটৰ পৰা আৰু এতিয়া তাক আমি লিগেল ৰাইট হিচাপে জানো আছে আৰ্টিকল 300A পাৰ্ট 12ত ঠিক আছে মনত ৰাখিব যে 1978 চনৰ 44 সংখ্যক সংশোধনী আইনখনে মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰক আঁতৰাই পেলাইছে মনত ৰাখিব আহিব পাৰে যে কোনটো এমেণ্ডমেণ্টক কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা ৰাইট টু প্ৰপাৰ্টি ফাণ্ডামেণ্টেল ৰাইটৰ পৰা মৌলিক অধিকাৰৰ পৰা আঁতৰাই পেলাইছে ঠিক আছে এতিয়া যিকেইটা আছে আমাৰ কাৰণে ফাণ্ডামেণ্টেল ৰাইটছ কি আছে ৰাইট টু ইকুৱেলিটি ৰাইট টু ফ্ৰীডম ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন ৰাইট টু ফ্ৰীডম অফ ৰিলিজন কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ আপুনি ইয়াৰ ভিতৰত কি মনত ৰাখিব লাগিব যে ৰাইট টু ইকুৱেলিটি এইটো কিমানৰ পৰা কিমান আৰ্টিকলৰ ভিতৰত আছে ঠিক আছে ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ ক'ৰ পৰা ক'লৈ আছে 19ৰ পৰা 22 লৈকে আছে এনেকে সুধি দিব যে এই ৰাইটটো কিমান নম্বৰৰ পৰা কিমান নম্বৰৰ ভিতৰত আছে ঠিক আছে এনেকুৱা কুৱেশ্যন অহাৰ চান্স আছে কনচেপচুৱেলটো আহিবই বেছিকে চান্স আছে এইবোৰ অহাৰ কোনটো আৰ্টিকলত কি আছে ক'ত কি আছে এই যিটো এক্সামৰ কাৰণে আমি পঢ়ি আছো সেই এক্সামটোত এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ আপোনাৰ সম্ভাৱনা বেছি আছে ঠিক আছে গম পালে তাৰ পাছত এতিয়া কুৱেশ্যনৰ থ্ৰু দি আমি চাম এতিয়া কেনেকুৱা কুৱেশ্যন আহিব ৰ'ব সেইটো চাওক আৰু এইটো অহা নাই এইটো অলপ পিছত আমি কৰিম কিন্তু ৰ'ব অকে এই কুৱেশ্যনটো চাওক যে হুইচ আৰ্টিকল prohibits discrimination based on religion, race, caste, sex or place of birth তলৰ কোনটো অনুচ্ছেদত ধৰ্ম জাতি লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে এতিয়া আৰ্টিকল 13 14 15 16 কোনটো হয় অলপমান যদি চাই লয় আমাৰ লিষ্টখন যদি চাই লয় তেনেহ'লে এই কুৱেশ্যনটো আপুনি ধুনীয়াকৈ কৰিব পাৰিব এতিয়া আমাৰ যিকেইটা আছে যে ৰাইট টু ইকুৱেলিটি আমি কি সমতাৰ অধিকাৰ পাওঁ তাত 14ৰ পৰা 18ৰ ভিতৰত আছে সেইকেইটা আমি ধুনীয়াকৈ লিখি থৈ দিছো ঠিক আছে ৰাইট টু ইকুৱেলিটিৰ ভিতৰত আমাৰ 14ত কি আছে ইকুৱেলিটি বিফৰ ল আইনৰ আগত সমতা যদি আপুনি কিবা আইন বিচাৰি যায় কোৰ্টত যায় কি হ'ব প্ৰথমে আপোনাক সকলোকে এভৰি পাৰ্চনক কি কৰিব ইকুৱেলি ট্ৰিট কৰিব বিফৰ ল কোনো ডাঙৰ নহয় কোনো সৰু নহয় কোনো ধৰ্ম বিশেষে জাতি বিশেষে বা টকা পইচাৰ হিচাপত ডিছক্ৰিমিনেশ্যন কৰা নহয় ইকুৱেল বিফৰ ল তাৰপিছত 15ত কি আছে এইটো ইম্পৰ্টেণ্ট prohibition of discrimination on ground of religion, race, caste, sex or place of birth ধৰ্ম জাতি লিংগ বা জন্মস্থানৰ ভিত্তিত আপোনাক বৈষম্য আপোনাক ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে ঠিক আছে কৰবাত যদি কৰে এনেকুৱা যদি আপোনাৰ লগত হয় তেনেহ'লে আপুনি ডাইৰেক্ট সুপ্ৰিম কোৰ্টৰ ওচৰত যাব পাৰিব অকে কিছুমান এক্সেপশ্যন আছে যিবোৰ ডিপিএছপিত আহিব সেইখিনি আমি যেতিয়া পঢ়িম তেতিয়া গম পাম বাট ফাণ্ডামেণ্টেল ৰাইটে কোনটো আৰ্টিকলত কি কৈছে ধুনীয়াকে চাই যাওক আৰ্টিকল 16 কি কৈছে যে ইকুৱেলিটি অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট যিবোৰ চাকৰি আছে যিবোৰ আমাৰ এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমাৰ জেগা আছে তাত সকলোৱে তাত আমি ডিছক্ৰিমিনেশ্যন কৰিব নোৱাৰে এইবিলাকৰ ক্ষেত্ৰত ৰিলিজন কাষ্ট ছেক্স প্লেচ তাত সকলোকে সমান অধিকাৰ দিব লাগিব ঠিক আছে ৰাজহুৱা নিয়োগৰ বিষয়ত সুযোগৰ সমতা এভলিউশ্যন অফ আনটাচেবিলিটি আছে কিমান 17 নম্বৰত কিহৰ অপিছতাৰ বিলুপ্তি কৰা সেইটো পিছত আমি চাম এভলিউশ্যন অফ টাইটেলছ ঠিক আছে উপাধি বিলুপ্ত কৰা কিমানত আছে 18ত আছে বাছ ৰাইট টু ইকুৱেলিটিৰ ভিতৰত আমি কোনকেইটা ৰাইট পাওঁ সমতাৰ অধিকাৰ এইকেইটা সমতাৰ অধিকাৰ পাওঁ 14ৰ পৰা 17ৰ ভিতৰত কি আছে ধুনীয়াকৈ মনত ৰাখিব তেতিয়া এই কুৱেশ্যনটো ধুনীয়াকৈ কৰিব পাৰিব যে কোনটোত prohibits discrimination based on religion, race, caste, sex or place ক'ত আছে আৰ্টিকল কিমানত আছে আৰে এইমাত্ৰ পঢ়ি আহিলো ক'ত আছে আৰ্টিকল 15ত ঠিক আছে এনেকুৱা কুৱেশ্যন আহিব তাৰ পাছত
ৰাজহুৱা নিয়োগৰ বিষয়ত সুযোগবোৰৰ সমতা ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ অফ পাব্লিক এমপ্লয়মেণ্ট কোনটোৰ আৰ্টিকলত আছে ক'ত আছে য়েছ 16ত আছে ঠিক আছে অ'কে এই যিকেইটা কৈছো চাওক বহুত আৰ্টিকেল আছে গোটেইখিনি মনত ৰখাৰ দৰকাৰ নাই কোনখিনি ইম্পৰ্টেণ্ট মই কৈ দিম কিন্তু ফাণ্ডামেণ্টেল ৰাইটৰ যিমানখিনি আছে গোটেইখিনি চোৱাটো দৰকাৰ কাৰণ ক'ৰ পৰা কি সুধি দিয়ে তাৰ ঠিকনা নাই তাৰপাছত আমাৰ আৰু আছিলে ৰাইট টু ফ্ৰীডমৰ ভিতৰত 19ত কি আছে প্ৰটেকশ্যন অফ চাৰ্টেন ৰাইটছ ৰিগাৰ্ডিং ফ্ৰীডম অফ স্পীচ হয় নাই ফ্ৰীডম অফ স্পীচ বাক স্বাধীনতা আছে নাই আছে ইয়া প্ৰটেকশ্যন ইন ৰেচপেক্ট অফ কনভিকশ্যন অফ ফৰ অফেন্সেছ 20ত আছে 21ত কি আছে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি জীবন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা ইয়াতে বহুত ৰাইট আছে ৰাইট এভৰিথিং ৰাইট টু শ্লিপ যি কৰে আপোনাৰ ঠিক আছে তো এইখিনি ইয়াতে আমি 21ত পাম কি আছে অ'কে আমি পিছত পালে গম পাম কিন্তু আমাৰ কুৱেশ্যন খিনিয়াকে সলভ হৈ লওক ঠিক আছে তাৰপিছত 21 এত কি আছে ৰাইট টু এডুকেশ্যন এই কুৱেশ্যনটো আমি পাই আহিছিলো ন ৰাইট টু এডুকেশ্যন এই কুৱেশ্যনটো আমি কৰিছিলো ক'ত কৰিছিলো কোনটো আৰ্টিকলত ক'ত আছিলে এইটো ৰ'ব yes which of the following articles has provided the right to education as a fundamental right for children age between 6 to 14 এইটো ফাণ্ডামেণ্টেল ৰাইট টু এডুকেশ্যনৰ কথা কৈছে ক'ত পালো আমি 21 এ মনত ৰাখিব এইটো বেছি ইম্পৰ্টেণ্ট আৰ্টিকেল 21 এ ক'ৰ পৰা পালে লিষ্টখনত ধুনীয়াকৈ দেখিছে যেনেকৈ আছে মনত ৰাখি থৈ দিব তাৰপাছত আমি কি চাই আছিলো ৰাইট টু ফ্ৰীডমৰ ভিতৰত আমি এইখিনি পাওঁ তাৰপিছত 22ত কি পাওঁ কিছুমান বিশেষ ক্ষেত্ৰত গ্ৰেপ্তাৰ আৰু আটক কৰাৰ পৰা সুৰক্ষা পাওঁ তাৰপিছত ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ 23ত কি পাওঁ প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ ঠিক আছে মানুহৰ সৰহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা কাকো আপুনি দম দি কাম কৰাব নোৱাৰিব অ'কে ঠিক আছে একদম মনত ৰাখিব ফাণ্ডামেণ্টেল ৰাইট মনত ৰাখিব কাৰোবাৰ লগত যদি এনেকুৱা হয় কৰ্টত যাব পাৰিব ভালকে বুজিবলৈ সময় লাগিব এতিয়া MCQ সিৰিজত এনেকেই পঢ়িব লাগিব প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰীজ এতিয়া ইয়াৰ পৰা কি কুৱেশ্যন আহিব পাৰে এই কুৱেশ্যনটো নিজেই কৰক হুইচ আৰ্টিকল গেৰাণ্টিজ দ্য প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ কোনটো অনুসাৰে মানৱ সৰবৰাহৰ নিষেধাজ্ঞা আৰু বলপূৰ্বক শ্ৰমৰ নিশ্চয়তা দিয়ে কোনটোৱে দিয়ে য়েছ আৰ্টিকল 23 ঠিক আছে কৰিব পাৰিব আৰ্টিকল 23 তাৰপিছত তলৰ কোনটো মৌলিক অধিকাৰ কেৱল ভাৰতীয় নাগৰিকৰ বাবেহে উপলব্ধ হুইচ অফ দ্য ফলোইং ফাণ্ডামেণ্টেল ৰাইটছ ইজ এভেইলেবল অনলি টু ইণ্ডিয়ান চিটিজেন এতিয়া চাওক যিমানখিনি ফাণ্ডামেণ্টেল ৰাইট আছে কেইটামান এক্সক্লুচিভলি অকল ইণ্ডিয়ান চিটিজেনৰ কাৰণে আছে আৰু কেইটামান আপোনাৰ কি আছে সকলোৱে পায় এতিয়া যদি আপোনাক সোধে কোনকেইটা অকল ইণ্ডিয়ান চিটিজেনৰ কাৰণে আছে আৰু কোনকেইটা সকলোৰে কাৰণে আছে সেইটো আপুনি জানিব লাগিব আৰু আমি অলপ পিছত ইয়াৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰিম এতিয়াৰ কাৰণে অলপ অপেক্ষা কৰক তাৰপাছত নেক্সট কুৱেশ্যন ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি যাক কোৱা হয় ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ DPSP কামছ আণ্ডাৰ হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন কোনটো পাৰ্টৰ ভিতৰত আহে পাৰ্ট 4 আমি অলৰেডি চালো ঠিক আছে তাৰপিছত ক'ব যে হুইচ অফ দ্য ফলোইং আৰ্টিকলছ আৰ ফ্ৰম DPSP তলৰ কোনটো প্ৰবন্ধ DPSP ভিতৰত আছে আৰ্টিকল DPSP কোনটো ক'ৰ পৰা ক'লৈ আছিলে এখন মনত ৰাখিব লাগিব এটা আহিব চাওক 12ৰ পৰা 35 লৈ কি আছিলে ফাণ্ডামেণ্টেল ৰাইটছ আৰু DPSP কিমান 36ৰ পৰা 51 লৈকে মনত ৰাখিব 35ৰ পৰা 51 মাৰি নিদিব অপচনত থাকিব কিন্তু অপচনটো আছে নাই নাজানো আছে একদম সাৱধান হ'ব 36ৰ পৰা 51 লৈকে তাৰ পাছত আহিব পৰা এটা ইম্পৰ্টেণ্ট যদি বস্তু হয় সেইটো মই কওঁ যে হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইড ইউনিফৰ্ম চিভিল কোড UCC ঠিক আছে ইউনিফৰ্ম চিভিল কোড মই মানে কওঁ যে আমাৰ দেশত কি হয় যদি ক্ৰিমিনেল আপুনি লবোৰ চাই সকলোৰ কাৰণে একেই চুৰ কৰক ডকাইত কৰক কাৰোবাক মাৰ্ডাৰ কৰক সকলোৰে কাৰণে একেই কিন্তু পাৰ্চনেল ল কিছুমান সকলো ধৰ্মৰ কাৰণে বেলেগ বেলেগ থাকে আপুনি চাব পাৰে মুছলিমৰ কাৰণে মুছলিম পাৰ্চনেল ল আছে হিন্দুৰ কাৰণেও কিছুমান ৰিলিজিয়াছ ল আছে বেলেগ আছে সকলো ধৰ্মৰ কাৰণে এটা আপোনাৰ পাৰ্চনেল ল আছে UCC এইটোৱে কয় যে সকলো ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে এটাই যাতে ল হওক যেনে ক্ৰিমিনেল কেছত সেম ল আছে পাৰ্চনেল ক্ষেত্ৰতো চিভিল ক্ষেত্ৰতো কি হওক ইউনিফৰ্ম কোড হওক যাতে এখন দেশৰ আণ্ডাৰত এটাই ল থাকে ওকে সেইটো বুজাইছে যে ইউনিফৰ্ম চিভিল কোড আৰু এইটো আমাক কোড কয় আৰ্টিকল 44 DPSP ঠিক আছে DPSP ক'ৰ পৰা ষ্টাৰ্ট হয় 36ৰ পৰা 51ৰ ভিতৰত তাৰে 44ত আমি UCCৰ বিষয়ে কওঁ আৰু আছে ক'ত ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ ভিতৰত কিমান পাৰ্টত পাৰ্ট নম্বৰ 4ত সব লিংক হৈ আছে গতিকে এইটো কোন হ'ব আৰ্টিকল 44 বস্তুখিনি যদি পঢ়ে ধুনীয়াকৈ বুজি পাব লিষ্টখন যদি চাই নিজেই অৰ্ডাৰটো মিলাব পাৰিব কিন্তু কি হয় এইখিনি বুজিবৰ কাৰণে সময় লাগিব ঠিক আছে ওকে নাও তথাপিও যিমান পাৰো মই কম মানে
শব্দত কম ৱৰ্ডছত কম টাইমত বুজাই গৈ আছো যে ফাণ্ডামেণ্টেল ৰাইটছ খিনি কি যে আপোনাক ডিছক্ৰিমিনেট কৰিব নোৱাৰে ৰিলিজিয়াছ আপোনাক ক'তো হেৰি কৰিব নোৱাৰে সকলো ধৰ্ম আমাক কি কৰিছে প্ৰচাৰ কৰিবৰ কাৰণে প্ৰসাৰ কৰিবৰ কাৰণে সংবিধানে আপোনাক কি দিছে অধিকাৰ দিছে আপুনি মুছলিম হওক হিন্দু হওক শিখ হওক জৈন হওক পাৰ্চী হওক আপুনি নিজৰ ধৰ্ম প্ৰচাৰো কৰিব পাৰিব নিজৰ ধৰ্ম আপুনি কি কৰিব পাৰিব চেলিব্ৰেটো কৰিব পাৰিব নিজৰ খাদ্য আহাৰ গ্ৰহণ সকলো কৰিব পাৰিব তাত কোনো ধৰা বন্ধা নাই ঠিক আছে ইমানখিনি আমাৰ সংবিধানে ফ্লেক্সিবিলিটি দিছে ওকে তো এইখিনি আছে আপোনাৰ ৰাইট কিছুমান দিছে ফাণ্ডামেণ্টেল ৰাইট কিছুমান দিছে মৌলিক অধিকাৰ কিছুমান দিছে যিখিনি কোনোবাই যদি ভাইলেট কৰে আপুনি তাৰ এগেইনষ্টত সুপ্ৰিম কোৰ্ট যাব পাৰিব সুপ্ৰিম কোৰ্টে আপোনাক জাষ্টিছ দিব ইউচিচিৰ যেহেতু পঢ়ি আহিছিলো যে ক'ব যে হুইচ ইজ দ্য ফাৰ্ষ্ট ষ্টেট ইন দ্য কাউন্ট্ৰি আফটাৰ ইণ্ডিপেণ্ডেন্স টু এডপ্ট ইউচিচি স্বাধীনতাৰ পিছত দেশৰ প্ৰথম কোনখন ৰাজ্য ইউচিচি গ্ৰহণ কৰিছিলে স্বাধীনতাৰ পিছত যদি কয় হ'ব উত্তৰাখণ্ড বাট গোৱাত প্ৰথম উপায় আছিলে সেইটো আমাৰ স্বাধীনতাৰ আগৰ পৰাই আছিলে ঠিক আছে এইটো অহাৰ চান্স আছে ইউচিচিৰ ওপৰত অহাৰ চান্স আছে ওকে কাৰণ আছে ডিপিএছপিৰ ওপৰত ফাণ্ডামেণ্টেল ৰাইটছৰ ভিতৰত আছে বুলি লিখি নিদিব দেই ভুল হ'ব ডিপিএছপি ফাণ্ডামেণ্টেল ৰাইটছ এইবোৰ ভালকে চাব ইয়াত সৰু সুৰা ভুল হোৱাৰ বহুত সম্ভাৱনা আছে নাও হুইচ এমং দ্য ফলোইং ষ্টেটমেণ্ট এবাউট ইণ্ডিয়ান কনষ্টিটিউচন ইজ ৰং যে আমাৰ ভাৰতৰ সংবিধানৰ সম্পৰ্কে তলৰ কোনটো বক্তব্য ভুল এনেকে দিছে ইট প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ড অফ ৰিলিজন ইয়াক প্ৰহিবিটছ কৰে এইটো শুদ্ধ আমাক ৰং সুধিছে ইয়াত ধৰ্মৰ ভিত্তিত বৈষম্য নিষিদ্ধ কৰা হৈছে য়েছ ৰাইট নাও থাৰ্ড কি হৈছে ইট প্ৰভাইডছ অল ইণ্ডিভিজুৱেল দ্য ফ্ৰীডম টু প্ৰফেছ এনি ৰিলিজন অ'কে কৰিছে নাই সকলো ব্যক্তিকে যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ স্বাধীনতা প্ৰদান কৰিছে এইটো নিজৰ ইচ্ছা আপুনি হিন্দু আপুনি মুছলিম আপুনি কিবা ফ'ৰ্চ কৰিব নোৱাৰে কিন্তু আপোনাৰ নিজৰ ইচ্ছা মতে সকলো গ্ৰহণ কৰিব পাৰে আপুনি নিজৰ ধৰ্মত থাকি নিজৰ ধৰ্মটো আপুনি প্ৰচাৰ কৰিব পাৰে ঠিক আছে তো কোনটো দিন ইট গিভছ অফিচিয়েল ষ্টেটাছ টু ওৱান ৰিলিজন দিছে নেকি কোনোবা আপুনি দেখে নেকি আমাৰ ইণ্ডিয়াৰ অফিচিয়েল ৰিলিজন কি আছে নেকি নাই চ' এইটো হ'ব ঠিক আছে এইটো এই এটা ধৰ্মক চৰকাৰী মৰ্যাদা দিয়ে এইটো ৰং অ'কে তাৰপিছত নেক্সট কুৱেশ্যন এইখিনি কৰিলো ন অ'কে তাৰপাছত ডিপিএছপি ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান কৰি আছো আজি গতিকে মন দি যাব অ'কে ফেডাৰেলৰ ওপৰত কিছুমান কুৱেশ্যন আহিব আপুনি জানিব লাগিব যে ফেডাৰেল হয় কি এতিয়া আমাৰ ভাৰতীয় যিখন সংবিধান তাত আমি ফেডাৰেলৰ এখন ফেডাৰেল ধৰক গভৰ্ণমেণ্টৰ যিখিনি বৈশিষ্ট্য আছে সেইখিনিও আছে আৰু নন ফেডাৰেল যিখিনি আছে সেইখিনিও আছে এতিয়া ফেডাৰেলিজম মানে কি হৈছে ফেডাৰেলিজম ইজ এ চিষ্টেম অফ গভৰ্ণমেণ্ট ইন হুইচ পাৱাৰ ইজ ডিভাইডেড বিটুইন এ চেন্ট্ৰেল অথৰিটি এণ্ড ভেৰিয়াছ কনষ্টিটুৱেণ্ট ইউনিটছ অফ কাউন্ট্ৰি যে ফেডাৰেলিজম হৈছে এনে শাসন ব্যৱস্থা য'ত ক্ষমতাটো এটা কেন্দ্ৰীয় আৰু কৰ্তৃপক্ষৰ দেশৰ বিভিন্ন গঠনমূলক এককৰ মাজত বিভক্ত হৈ থাকে মানে ডিভিজন অফ পাৱাৰ এতিয়া যদি আমাৰ ইয়াত চাই ভাৰতত কি হয় চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট দুখন আছে আৰু দুইটাৰ মাজতে কি হৈ আছে পাৱাৰ ডিভিজন হৈ আছে ঠিক আছে আৰু বিভিন্ন অথৰিটি আছে তাকো পাৱাৰ দিয়া আছে ত' ডিভিজন অফ পাৱাৰ সেইটো আমি জানিব লাগিব যে ফেডাৰেলিজম অ'কে তো ইয়াৰ পৰা কি কয় যে সাধাৰণতে ফেডাৰেশ্যনৰ চৰকাৰ দুটা স্তৰ থাকে এটা হ'ল সমগ্ৰ ঠিক আছে দুটা স্তৰ থাকে এটা হ'ল আপোনাৰ গোটেই কাউন্ট্ৰিৰ কাৰণে ইউনিয়নৰ কাৰণে এতিয়া আমাৰ ভাৰত চৰকাৰে কাৰ কাৰণে চিন্তা কৰে গোটেই হোল কাউন্ট্ৰিৰ কাৰণে ডিফেন্স হওক আপোনাৰ এডুকেশ্যন হওক বা বিভিন্ন ষ্টেটত যদি কিবা কিবি আপোনাৰ হেৰি হয় ইনচাৰ্জেঞ্চি আহে কোনে কৰে এইবোৰ কাম ইউনিয়নে কৰে ঠিক আছে গোটেই সমগ্ৰ দেশৰ বাবে যি দায়বদ্ধতা থাকে উমৈহতীয়া স্বাৰ্থৰ কাৰণে চব ৰাজ্যৰ ক্ষেত্ৰতে দেশৰ কাৰণে আৰু যিটো ষ্টেট গভৰ্ণমেণ্ট থাকে সি কি কৰে জাতীয় কিছুমান আমাৰ যিবোৰ ধৰক সমস্যা আছে সেইবোৰৰ ওপৰত বেছি ফ'কাছ কৰে তো ষ্টেটখনক আমাৰ ৰাজ্যখনক কোনে কণ্ট্ৰল কৰে ষ্টেট গভৰ্ণমেণ্টে আৰু সমগ্ৰ ভাৰতখনক কোনে কৰে চেন্ট্ৰেল গভৰ্ণমেণ্টে তো পাৱাৰবোৰ নিজৰ মাজত কি হৈ আছে দুটা স্তৰত ডিভিজন হৈ আছে ঠিক আছে এতিয়া আমাৰ যিখন ভাৰতীয় সংবিধান কমপ্লিটলি ফেডাৰেল নহয় ঠিক আছে ভাৰতীয় গভৰ্ণমেণ্ট কমপ্লিটলি ফেডাৰেল চিষ্টেম আমি নকৰো আমি ফেডাৰেলো হয় আৰু নন ফেডাৰেলো হয় এতিয়া কেনেকে ক'ব যে আমাৰ ভাৰতৰ সংবিধানখনে কোন ক্ষেত্ৰত কোনকেইটা কেৰেক্টাৰিষ্টিক দেখায় যে যাৰ পৰা আমি ক'ব পাৰো যে ফেডাৰেল চিষ্টেম অফ গভৰ্ণমেণ্ট যদি চাই টু গভৰ্ণমেণ্ট পাৱাৰ ডিভিজন হৈছে দুখন চৰকাৰ আছে তাৰপিছত ডিভিজন অফ পাৱাৰ লিখিত সংবিধান আছে ৰিটেন কনষ্টিটিউশ্যন আছে অ'কে সুপ্ৰিমেচি অফ কনষ্টিটিউশ্যন আছে নাই ৰিজিডিটি অফ কনষ্টিটিউশ্যন আছে আৰু ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী আৰু বাই কেমেৰেলিজিম ইয়াৰ পৰা যদি চাই আমি চাওঁ যে য়েছ এখন ফেডাৰেল গভৰ্ণমেণ্টৰ যিখিনি আমাৰ কেৰেক্টাৰিষ্টিক্স থাকিব লাগে সেইখিনি আছে আৰু লগতে নন ফেডাৰেলৰ যিখিনি কেৰেক্টাৰিষ্টিক্স আছে সেইখিনিও আছে কেনেকৈ এ ষ্ট্ৰং চেণ্টাৰ যদিও আমাৰ ষ্টেট গভৰ্ণমেণ্ট আছে মেইন ডিচিজন কোনে লয় ইউনিয়নে লয় যদি ষ্টেটে কিবা ভুল কৰে ইউনিয়নে ক'ব যে ইয়া নহ'ব কেঞ্চেল কৰে তো ষ্ট্ৰং চেণ্টাৰ এটা আছে ঠিক আছে ছিংগল চিটিজেনশ্বিপ আমি অসমৰ বাসিন্দা ভাৰতৰ নাগৰিক আমি অসমৰ নাগৰিক
ভাৰতৰ নাগৰিক দুটা নাগৰিক নহয় ঠিক আছে মনত ৰাখিব তো এই যিখিনি আছে এইখিনি ইয়াৰ পৰা আমি পাওঁ যে ফেডাৰেল নন ফেডাৰেল দুইটাৰে বৈশিষ্ট্য কি আছে সেইখিনি আমি ভাৰতৰ চিষ্টেমত পাওঁ সেইকাৰণে আমাৰ কমপ্লিটলি ফেডাৰেল নহয় ফেডাৰেল বাট ইউনিটাৰী বায়াস ষ্ট্ৰং চেণ্টাৰ ঠিক আছে মোদী চৰকাৰৰ পাৱাৰ অলপ বেছি আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ চৰকাৰতকৈ ঠিক আছে সো নিজৰ মাজত যদিও ডিসিশন লয় তেনেহলে চেন্ট্ৰেলে তাক কি কৰিব পাৰে ওকে ইয়াৰ ওপৰত কি কৰিব পাৰে ইয়া অকমান নিজৰ ক্ষমতা দেখাব পাৰে ওকে বুজিলে হিমানখিনি এটা বৰ্তমান বুজি থক ফেডাৰেলিজম আমাৰ যদি কয় যে কোনটো টাইপ কৰে আমাৰ ইউএছৰ টাইপ নহয় আমেৰিকাৰ কি হয় নিজৰ ঠিক আছে পুৰা পুৰা কমপ্লিট ডিভিজন অফ পাৱাৰ আৰু তাত ডুৱেল সিটিজেনশিপ নিজৰ দেশৰো নাগৰিক আৰু ষ্টেটখনৰ নাগৰিক হয় কিন্তু আমাৰ তেনেকুৱা নহয় আৰু সেই কাৰণে কিছুমান আমাৰ তিনখন লিষ্ট আছে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেন্ট লিষ্ট জানে যে ইউনিয়ন লিষ্টত কোনবোৰ মেটাৰ থাকে যিবোৰ নেশ্যনেল ইম্পৰ্টেন্সত থাকে ঠিক আছে অসমীয়াত লিখা আছে বস্তুখিনি চিন্তা কৰিব নালাগে আপোনালোকে অসমীয়াত গৈ পঢ়ি ল'ব এইখিনি মই নকৰিলো আছে ধুনীয়াকে ইউনিয়ন তালিকাত কি আছে ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ অন্তৰ্ভুক্ত কৰা আছে ঠিক আছে যিবোৰ আমাৰ নেশ্যনেল মেটাৰ হয় যেনেকে ডিফেন্স অফ কাউন্ট্ৰি ফৰেইন এফেয়াৰ্স বেংকিং কমিউনিকেশ্যন এণ্ড কাৰেন্সি ইয়াত কোনে কৰে ইয়াত ষ্টেট গভৰ্ণমেণ্টে একো নকৰে সেইবোৰ কৰে যে ইউনিয়ন লিষ্টত থাকে এইবোৰ ইউনিয়ন গভৰ্ণমেণ্টৰ কাম ঠিক আছে আৰু যিবোৰ ষ্টেট লিষ্ট সেইখিনি ষ্টেটে কৰে ধৰক এতিয়া পুলিচ ষ্টেট পুলিচ খিনি কোনে মানে কন্ট্ৰল কৰে ষ্টেট গভৰ্ণমেণ্টে কৰে আমাৰ হোম মিনিষ্টাৰ কোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰপিছত ট্ৰেড কমাৰ্চ এগ্ৰিকালচাৰ ইৰিগেশ্যন আমাৰ এইখিনি যিখিনি বস্তু আছে সেইখিনি কোনে কৰে ষ্টেট লিষ্টত থকা বস্তুখিনি ষ্টেটে কৰে আৰু এখন আছে কনকাৰেন্ট লিষ্ট য'ত ষ্টেট আৰু চেন্ট্ৰেল দুয়োটাই সমানে গুৰুত্ব দিয়ে ধৰক এডুকেশ্যনৰ ক্ষেত্ৰত যদি আমাৰ অসম চৰকাৰেও গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে ধৰক কি প্ৰভাইড কৰিছে সেৱা আছে আমাৰ হয় নাই এএইচএসসি আছে ইফালে চিবিএছইও আছে চিবিএছইও যিমান ধৰণে আমাক দি আছে সেৱাও দি আছে বাট সেইটো মই ক'বলৈ যোৱা নাই মানে কি এডুকেশ্যনৰ ক্ষেত্ৰত চেন্ট্ৰেল আৰু ষ্টেট দুইটাই একেলগে কাম তো এইবোৰ ক'ত অন্তৰ্ভুক্ত কৰিছে কনকাৰেন্ট লিষ্টত আৰু যে ফৰেষ্ট বা আমাৰ যিবোৰ ফৰেষ্টবোৰ আছে তাতো আছে ট্ৰেড ইউনিয়ন মেৰিজ এডাপ্টেশ্যন সাকচেছন তো এইখিনি কিছুমান আপোনাৰ এক্সাম্পল আছে যিখিনি কনকাৰেন্ট লিষ্টত আছে ঠিক আছে ইউনিয়নত কি হয় অকল কেন্দ্ৰীয় চৰকাৰে চায় ষ্টেটত কি আছে অকল ৰাজ্য চৰকাৰে চায় আৰু যিখন সমান্তৰাল তালিকা আছে এইখিনি কোনে চায় উমৈহতীয়া চৰকাৰে চায় হেৰিও চায় কেন্দ্ৰও চায় আৰু ৰাজ্যও চায় ইয়াত লিখা আছে এই তালিকাত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ দুয়োটাই আইন প্ৰণয়ন কৰিব পাৰে যদি তেওঁলোকে আইন ইটোৱে সিটোৰ লগত সংঘাতত লিপ্ত হয় কেন্দ্ৰীয় চৰকাৰে বনোৱা আইনখনেই প্ৰাধান্য পাব ঠিক আছে আৰু এইখিনিত যিখিনি এই বস্তুখিনি যিখিনি আছে তাত কি হয় যে দুইটা গভৰ্ণমেণ্টে উমৈহতীয়াকৈ কি কৰিব পাৰে ল বনাব পাৰে আৰু যদি দুইখনৰ মাজত কনফ্লিক্ট হয় কোনে বেছি পাৱাৰ পাব চেণ্টাৰে যিটো ডিচিশ্যন ল'ব সেইটোৱে ফাইনেল ডিচিশ্যন হ'ব আৰু ষ্টেট লিষ্টত কি হয় ষ্টেট লিষ্টত কাৰ কমপ্লিট পাৱাৰ আছে ষ্টেটৰ আছে আৰু এইখিনি সাবজেক্টৰ ওপৰত ষ্টেটে অকল পাৰিব আৰু এইখিনি সাবজেক্টৰ ওপৰত অকল চেন্ট্ৰেলে পাৰিব ইউনিয়নে পাৰিব ঠিক আছে মোটামুটি কিমানখিনি বুজি থওক এতিয়া কুৱেশ্যন কেনেকৈ আহিব ইয়াতে চাওক ইয়াতে কুৱেশ্যন আছে কেইটামান আপোনাৰ আছে ডিফেন্স পুলিচ এগ্ৰিকালচাৰ এডুকেশ্যন বেংকিং ফৰেষ্ট কমিউনিকেশ্যন ট্ৰেড এণ্ড মেৰিজ কোনটো ইউনিয়ন হয় কোনটো ষ্টেট হয় কোনটো কনকাৰেন্ট হয় নিজে কৰিব পাৰিব এইটো এনচিআৰটিৰ কুৱেশ্যন গতিকে এইটো এমচিকিউ আহিব পাৰে এনেকৈ নাহিব কিন্তু আহিব ইয়াতে দি দিব পুলিচ কোনটো কাৰ আণ্ডাৰত হয় ইউনিয়ন ষ্টেট কনকাৰেন্ট নন ওকে তাৰপিছত আহিব পাৰে যে বেংকিং ডিফেন্স কোনটো আহিব তেনেকৈ আহিব গতিকে বুজি পালে যেতিয়া নিজে যিয়ে কুৱেশ্যন হওক ইয়াৰ পৰা সেইখিনি আপোনালোকে কৰিব পাৰিব মই জাষ্ট দেখাই দিছোঁ বিভিন্ন টাইপ মানে ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন কেনেকৈ কৰে সেইটো আপোনালোকৰ কথা ঠিক আছে তাৰপাছত ইয়াৰ পৰা আজি অকণমান দীঘলীয়া হ'ব মন দি শুনক কাৰণ বহুদিন ক্লাছ নাহিব পাৰে যে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ অফ চিটছ ৰিজাৰ্ভ ফৰ ওমেন ইন লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলি এজ পাৰ দ্য ওমেন ৰিজাৰ্ভেশ্যন এক্ট 2023 ওমেনৰ ওপৰত আপোনাৰ জেণ্ডাৰৰ ওপৰত এনচিআৰটি ক্লাছ 10ত ধুনীয়াকৈ আছে কুৱেশ্যন গতিকে তাৰ ওপৰত ৰিলেট কৰি এইখিনি কুৱেশ্যন আহিব পাৰে মহিলা সংৰক্ষণ আইন 2020 জানে যে লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে কিমান শতাংশ আসন ৰিজাৰ্ভ কৰা হৈছে 33% ঠিক আছে একদম মনত ৰাখিব তাৰপিছত হোৱাট ইজ দ্য অফিচিয়েল নেম অফ দ্য ওমেন ৰিজাৰ্ভেশ্যন বিল যিখন ওমেন ৰিজাৰ্ভেশ্যন বিল আহিছিলে কি নাম আছিলে নাৰী শক্তি বন্ধন অধিনিয়ম ঠিক আছে ওকে মনত ৰাখিব 33% আৰু হেৰি আৰু ইয়াৰ বিষয়ে ধুনীয়াকৈ লিখা আছে পজ কৰি ধুনীয়াকৈ পঢ়ি ল'ব তাৰপিছত যদি চাই দ্য ইকুৱেল ৰিমিউনাৰেশ্যন এক্ট 1976 ইয়াৰ মতে কি পাই ইকুৱেল ৱেজেছ শুড বি পেইড টু ইকুৱেল ৱৰ্ক যদি ইকুৱেল ৱৰ্ক কৰে ইকুৱেল ৱেজেছ দিব লাগে মহিলা
পুৰুষ দুইটাকে সমানে দিব লাগে কিন্তু আমাৰ ইয়াত কি হয় মহিলাসকলক অলপ কমাই দিয়া হয় কিন্তু এজ পাৰ এক্ট কি দিব লাগিব ইকুৱেল দিব লাগিব কোনখন এক্টৰ মতে কিমান চনত ধুনীয়াকে লিখা আছে আৰু ইয়াতে আপোনাৰ 33% কেনেকে হয় লিখা আছে ধুনীয়াকে পঢ়ি চাওক পজ কৰক ওকে বাকি কুৱেশ্যন খিনি এনেকে ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰপাছত ইয়াৰ বিষয়ে মই অকমান এই যেটো কি আছিলে ওমেন ৰিজাৰ্ভেশ্যন এক্ট আছিলে কিমান এমেণ্ডমেণ্ট আহিছিলে 106 এমেণ্ডমেণ্ট ওকে এমেণ্ডমেণ্টৰ নাম্বাৰটো মনত ৰাখিব তাৰপিছত বস্তুখিনি ধুনীয়াকে লিখা আছে কিমান বছৰৰ কাৰণে আহিছে 15 ইয়াৰ্ছৰ কাৰণে আহিছে 15 ইয়াৰ্ছৰ কাৰণে হ'ব কেতিয়াৰ পৰা হ'ব 2026 যেতিয়া চেঞ্চাছ হ'ব আৰু চেঞ্চাছৰ পিছৰ পৰা এইটো বলবৎ কৰা হ'ব এই আইনখন ঠিক আছে মানে নেক্সট লোকসভা ইলেকশ্যনৰ পৰা বা 2026 পিছত যি লোকসভা ৰাজ্য বিধানসভাৰ ইলেকশ্যন হ'ব তাত এইখিনি প্ৰয়োগ হ'ব ঠিক আছে ওকে পঢ়ি চালে ধুনীয়াকে বুজি পাব তাৰপাছত কুৱেশ্যনটো আহিব পাৰে যে when we speak of gender division we usually refers to when we speak of gender division আমি যেতিয়া লিংগ বিভাজনৰ কথা কওঁ তেতিয়া সাধাৰণতে কোনবোৰ বিষয়ৰ কথা উল্লেখ কৰোঁ আমি যেতিয়া লিংগ বিভাজন এতিয়া বায়োলজিক্যালি দেখা আমি ক'ব পাৰো যে বায়োলজিক্যালি তেওঁ পুৰুষ বা তেওঁ মহিলা কিন্তু আমাৰ যিবোৰ ইয়াত ইম্পৰ্টেন্স দি আছে যিবোৰ জেন্ডাৰ ইকুৱেলিটিৰ কথা কৈ আছে কোনটো ক্ষেত্ৰত বায়োলজিক্যাল ডিফাৰেন্সৰ ক্ষেত্ৰত কৈ আছে নে আনইকুৱেল ৰুলছ এছাইনড বাই দা সোসাইটি টু মেন এণ্ড ওমেন আনইকুৱেল চাইল্ড ছেক্স ৰেচিঅ এবসেন্স অফ ভোটিং ৰাইটছ ফৰ ওমেন ইন কি ডেমক্ৰেচিজ কোনটো কাৰণে ওকে আনইকুৱেল ৰুলছ assigned by society to men and women বুজিছানে ইয়াত কি কৈছে যে when we speak of gender division we usually refer to unequal rules assigned by society to men and women ওকে ঠিক আছে ওকে আই থিংক বুজিছে তাৰপিছত আপোনালোকে অলপমান বস্তু চাব পাৰে এইখিনি মই কালি ভালকে কৰিম যে নেশ্যনেল পাৰ্টি আছে আমাৰ ইণ্ডিয়াত আৰু কেইটামান ষ্টেট পাৰ্টি আছে নেশ্যনেল পাৰ্টি কেইটা কি সৰ্বভাৰতীয় পৰ্যায়ত এতিয়া বৰ্তমান যদি চাই 2023 মতে কেইটা নেশ্যনেল পাৰ্টি আছে ইণ্ডিয়াত 6টা আছে কোন কোন আম আদমি বহুজন সমাজ পাৰ্টি তাৰপিছত ভাৰতীয় জনতা পাৰ্টি বিজেপি ওকে তাৰপিছত কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া এটো CPIM আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু নেশ্যনেল পিপলছ পাৰ্টি NPPP এইকেইটা আপোনাৰ এই 6টা পাৰ্টি বৰ্তমান আপোনাৰ নেশ্যনেল পাৰ্টি হিচাপে স্বীকৃতি প্ৰদান কৰিছে তাৰ উপৰিও যিবোৰ ৰিজনেল পাৰ্টি আছে বা ষ্টেট পাৰ্টি আছে যেনেকৈ ধৰক অসমত আমাৰ কি আছে অসম গণ পৰিষদ AGP এতিয়া AGPটো কি হয় এটা ষ্টেট পাৰ্টি হয় এটা ৰিজনেল পাৰ্টি হয় এতিয়া আমাৰ নতুনকৈ কিছুমান পাৰ্টি ওলাইছে কোন আছে ধৰক জাতীয় পৰিষদ হয় না সেইবোৰ অল ইণ্ডিয়া লেভেলত নাই কিন্তু এই যিকেইটা পাৰ্টি সেইকেইটা হৈছে কি নেশ্যনেল পাৰ্টি হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু এটা পাৰ্টিক নেশ্যনেল পাৰ্টি হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰা হয় তাৰ প্ৰভিজনখিনি ধুনীয়াকৈ লিখা আছে পজ কৰি ধুনীয়াকৈ পঢ়ি চাওক আৰু কোনে স্বীকৃতি প্ৰদান কৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই অপশ্যন আহিব পাৰে কোনে কৰে প্ৰেসিডেন্টে কৰে প্ৰাইম মিনিষ্টাৰে কৰে নীতি আয়োগে কৰে নে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰে ডাইৰেক্ট লিখি দিব ECI ওকে আৰু কি প্ৰভিজন কমপ্লিট কৰিব লাগে ধুনীয়াকৈ লিখা আছে ধুনীয়াকৈ পঢ়ক বা কালি মই ভালদৰে এইখিনি বুজাই দিম এতিয়া বহুত টাইম হৈ গ'ল আজি ক্লাছটো দীঘলীয়া হৈ গ'ল আৰু ষ্টেট পাৰ্টি হিচাপে ৰিকগনাইজ কৰিবলৈ কি কৰিব লাগে তাৰপিছত আৰু কিছু মনত ৰাখিব যে ষ্টেটৰ পাৰ্টি আম আদমিটো নেশ্যনেল পাৰ্টি হৈ গ'ল এতিয়া নালাগে ইম্পৰ্টেণ্ট কিছুমান পাৰ্টি আছে যিখিনি কোনখন ষ্টেটত কোনটো পাৰ্টি আছে সেইখিনি চাব পাৰে AIDMK ক'ত আছে তামিলনাডু এইটো মই যিকেইটা চিন দিছো চাব অসম গণ পৰিষদ AGP অসমত আছে জানে তাৰপিছত এইটো নালাগে এইটো চাব পাৰিব অল ইণ্ডিয়াত তৃণমূল কংগ্ৰেছ ক'ত আছে ৱেষ্ট বেংগলৰ পাৰ্টি হয় ষ্টেট পাৰ্টি হয় নে AIUDF আসামত আছে বিজু জনতা দল চাব কাৰণ অলৰেডি ইলেকশ্যন হৈ গৈছে তাত কোন আহিছে বিজেডি হাৰিছে ক'ত আহিছে ওড়িশাৰ ষ্টেট পাৰ্টি বিজু জনতা দল তাৰপিছত DMK এইটো মনত ৰাখিব তামিলনাডু এণ্ড পুডুচেৰীৰ ঠিক আছে DMK তাৰপাছত জনতা দল JDS এইটো ক'ৰ কৰ্ণাটকা এণ্ড কেৰেলা মনত ৰাখিব দেই কোনটো ষ্টেটৰ কোনটো দল হয় আহিব পাৰে কাৰণ NCERTত আছে তাৰপিছত জনতা দল ইউনাইটেড ক'ত আছে JDU বিহাৰ এণ্ড ঝাৰখণ্ড তাৰপিছত যদি চাই এইকেইটা নাচালেও এইটো চাই থব LJP টো চাব লোক জনশক্তি পাৰ্টি বিহাৰ এইটো বিহাৰৰ পাৰ্টি হয় বাকীখিনি চালেতো ভাল কথা তথাপিও এইখিনি আহিব পাৰে যে এইটো পাৰ্টি ক'ৰ হয় তাৰপিছত যদি চাই ইম্পৰ্টেণ্ট আছে মণিপুৰ পিপলছ পাৰ্টি MPP আৰু মণিপুৰৰ কেইটামান পাৰ্টি আছে নাম আপুনি কমেন্ট কৰি জনাওক এইবাৰ যোনে জিকিছে যাৰ চৰকাৰ হৈছে ধুনীয়াকৈ কমেন্ট কৰি জনাব তাৰপিছত যদি চাই এইটো চাব পাৰে বিহাৰ RJD ৰাষ্ট্ৰীয় জনতা দল ঠিক আছে লালুজি ওকে তো ইয়াতে মই কি দিছো পলিটিক্যাল পাৰ্টি নাম আৰু কোনখন ষ্টেটত আছে ঠিক আছে এইখিনি আমি বিতংকৈ পঢ়িম পিছত হা ঠিক আছে ক'ত কিমান কোনখিনি ক্ৰাইটেৰিয়া পূৰ কৰিব লাগে তাৰপিছত আমাৰ আৰু ইম্পৰ্টেণ্ট টপিক আছে লাহে লাহে আমি শেষ কৰিব ট্ৰাই কৰিম আজি অলপ দীঘলীয়া হ'ল কিন্তু ইম্পৰ্টেণ্ট ক্লাছ আছিলে ধন্যবাদ আজি ইম্পৰ্টেণ্ট আমাৰ কুৱেশ্যনখিনি হ'ল যে ইয়াৰ ভিতৰত এটা কুৱেশ্যন আহিব ঠিক আছে দ্য গ্লোবেল গ'লছ ওকে সাষ্টেইনেবল ডেভেলপমেণ্ট ওকে তাৰ পৰা আপোনাৰ 17টা আছে গ'ল তাৰে ভিতৰত নাম্বাৰ দিব আৰু কোনটো কি হয় সেইটো সুধিব 100% আহিব ইয়াৰ পৰা কাৰণ NCERTত এইকেইটা আছে আৰু যোনে যোনে পাৰে
সকলো গোটেইকেইটা মনত ৰাখিবলৈ ট্ৰাই কৰিব নাম্বাৰ 1 হৈছে নো পভাৰ্টি 0 হাংগাৰ গুড হেল্থ এণ্ড ৱেল বিং 4 নম্বৰ হৈছে কোৱালিটি এডুকেশ্যন 5 নম্বৰ জেণ্ডাৰ ইকুৱেলিটি ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন নাম্বাৰ 6 7 হৈছে আপোনাৰ এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি ঠিক আছে গোটেইখিনি আপোনালোকে পঢ়ি চাব আৰু অসমীয়াটো লিখা আছে এই নাম্বাৰিংখিনি বেছি ইম্পৰ্টেণ্ট কাৰণ 5 নম্বৰত কোনটো আছে সেইটো সুধিব লিংগ সমতা ৰক্ষা কৰা কিমান নম্বৰ গোল হয় সাষ্টেইনেবল ডেভেলপমেণ্টৰ ঠিক আছে এনেকৈ সুধিব পাৰে আৰু এনচিইআৰটি যিখিনিৰ ওপৰত এনচিইআৰটি ক্লাছ 7ৰ বুকত যিখিনিৰ ওপৰত ভালদৰে বিতংকৈ আছে এইকেইটা হয় বাকী কেইটা যদি মনত নাৰাখেও 0 হাংগাৰ গুড হেল্থ এণ্ড ৱেল বিং ঠিক আছে ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন এই পেজটোত যিকেইটা আছে সেইকেইটা মনত ৰাখি দিব মেইন হ'ল কিমান নম্বৰ গোল হয় গোল নাম্বাৰ কিমান হয় সেইটো চাই থব ইয়াৰ এই ছটাৰ ভিতৰত অহাৰ পূৰ্ণ সম্ভাৱনা আছে ঠিক আছে আৰু যিসকলে পাৰে গোটেইকেইটাই কৰি থব ঠিক আছে জানাটো বেয়া কথা নহয় নাও আমি এটা কুৱেশ্যন কৰো অলপমান হুইচ অফ দ্য ফলোইং গেছেছ প্ৰটেক্টছ আছ ফ্ৰম হাৰ্মফুল ছানৰাইজ ঠিক আছে কোনটোৱে কৰে অজনে কৰে ক্লাছ যদি কৰিছে এনচাৰটো ধুনীয়াকৈ কৰিব পাৰিব নাও as we go up the layer of the atmosphere the pressure আমি ওপৰলৈ যোৱাৰ লগে লগে বায়ুমণ্ডলৰ তৰফবোৰৰ চাপ কমে নে বাঢ়ে সেইটো কমেন্ট কৰি জনাব ঠিক আছে পিডিএফ নিশ্চয় পাব কিন্তু কমেন্ট কৰি জনাই থাকিব তেতিয়া বেছি ভাল লাগে আৰু ভাল ভাল টপিক বনাবলৈ চেষ্টা কৰিম ওকে নাও এতিয়া আমি অকমান পলিটিৰ পৰা কোৱেশ্যন কৰো ঠিক আছে যিখিনি এনচিইআৰটি ৰিলেভেন্ট হয় যিখিনি ধৰক এইটো এক্সামত লাগিব সিমানখিনি লেভেলতে কৰিম তাতকৈ ওপৰ যাবলৈ দৰকাৰ নাই ইউপিএসসি লেভেলত যোৱাৰ কোনো দৰকাৰ নাই Okay, next question. Which of the following does not participate in the election of president? The election or the president hoy. Election or the president or the election hoy. That কোনে পাৰ্টিসিপেট নকৰে আমি কৰো জানো আমি তো নকৰো আমি প্ৰেসিডেন্টক কেতিয়াবা ভোট দি পাইছো জানো নাই দিয়া আমি কাক দিও আমি এমপিক দিও এমএলএক দিও আৰু তেওঁলোকে প্ৰেসিডেন্টক ভোট দিয়ে আৰু ইনডাইৰেক্টলি প্ৰেসিডেন্ট ইলেক্টেড হয় এইখিনি কোৱেশ্যন কৰাৰ আগত আমি অকমান বস্তু জানি লওঁ আৰু সেইখিনি জানাৰ পাছত আমি কমপ্লিট কুৱেশ্যন এইখিনি কৰিব পাৰিম এতিয়া যদি চাই ইলেকশ্যন অফ দা প্ৰেসিডেন্ট আমি যে পোনপটীয়াকৈ আমি ৰাষ্ট্ৰপতিক ভোট নকৰো কোনে কোনে কৰে দা ইলেক্টেড মেম্বাৰ অফ বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট ঠিক আছে বোথ হাউচ অফ পাৰ্লিয়ামেণ্ট মানে ৰাজ্যসভা আৰু লোকসভাৰ ইলেক্টেড মেম্বাৰ এইটো মনত ৰাখিব কাৰণ অলপ পিছত পঢ়িম আমি পাৰ্লিয়ামেণ্ট যেতিয়া পঢ়িম তেতিয়া গম পাব তেতিয়া ক্লিয়াৰ হৈ যাব আপোনাৰ ইলেক্টেড মেম্বাৰ নমিনেটেড মেম্বাৰ কেজনে নকৰে তাৰপিছত দা ইলেক্টেড মেম্বাৰ অফ দা লেজিসলেটিভ এছেম্বলিজ অফ দা ষ্টেট আমাৰ ষ্টেটৰ যিখিনি এমএলএ আছে লেজিসলেটিভ এছেম্বলিৰ যিখিনি আমাৰ এমএলএ আছে তেওঁলোকে কৰে ঠিক আছে নাও ইলেক্টেড মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলিজ অফ ইউনিয়ন টেৰিটৰিজ অফ দা দিল্লী এণ্ড পুডুচেৰী ঠিক আছে যিকেইটা লিখা আছে সেইকেইটাই কৰে তাৰ বাহিৰে কোনো নকৰে এই তিনিটা লাইনৰ বাহিৰে যদি বেলেগ আপোনাক অপশ্যনত দি দিয়ে ডাইৰেক্ট কেনসেল কৰি দিব বেছি ভাবিবলৈ দৰকাৰ নাই ঠিক আছে অসমীয়াটো লিখা আছে সংসদৰ দুইটা সদনৰ নিৰ্বাচিত সদস্য এইটো মনত ৰাখিব যদি দি দিয়ে সংসদৰ দুইটা সদনৰ সকলো সদস্য ডাইৰেক্ট যদি মাৰি দিয়ে ভুল হৈ যাব ঠিক আছে এতিয়া আমাৰ কুৱেশ্যনটো আছিলে কি আমাৰ কুৱেশ্যনটো আছিলে যে হুইচ অফ দা ফলোইং ডাজ নট পাৰ্টিচিপেট ইন দা ইলেকশ্যন অফ দা প্ৰেসিডেন্ট এইটো হ'ব আপোনাৰ নমিনেটেড মেম্বাৰ্স অফ ৰাজ্য সভা ঠিক আছে নমিনেটেড মেম্বাৰে নকৰে ঠিক আছে ইলেক্টেড মেম্বাৰে কৰে অলপ পিছত আপোনালোকৰ ক্লিয়াৰ হৈ যাব যদি যিসকলে নাজানে নমিনেটেড কি মানে কি হয় মনোনীত সদস্য কি হয় ইলেক্টেড সদস্য কি হয় ৰাজ্যসভাত কেনেকৈ যায় সেইখিনি গম পাই যাব তাৰপিছত নেক্সট কুৱেশ্যন যদি চাই হুইচ অফ দা ফলোইং ইজ নট এ ৰিকুইসাইড কোৱালিফিকেশ্যন ফৰ ইলেকশ্যন এজ এ প্ৰেসিডেন্ট এজন প্ৰেসিডেন্টৰ কাৰণে কোনখিনি অৰ্হতা লাগে ঠিক আছে প্ৰেসিডেন্ট হিচাপে ইলেকশ্যনত উঠিবৰ কাৰণে কোনখিনি অৰ্হতা লাগে তাৰ অপশ্যন কেইটা আছে হি শুড বি এ সিটিজেন অফ ইণ্ডিয়া ইয়েছ হ'বতো লাগিবই বাহিৰৰ মানুহজন হ'ব পাৰিব জানো নহয় হি শুড হেভ কমপ্লিট 35 ইয়াৰ্ছ অফ এজ এইটো আমি চাম তাৰপাছত হি শুড নট হোল্ড এনি অফিচ অফ প্ৰফিট এইটো আমি চাম আৰু হি শুড বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ ৰাজ্যসভা প্ৰথমে পইণ্টকেইটা চাই লওক যে কোনকেইটা কোৱালিফিকেশ্যন লাগে তেওঁ ইলেকশ্যনত উঠিবৰ কাৰণে এজ এ প্ৰেসিডেন্ট নাম্বাৰ 1 হি শুড বি এ সিটিজেন অফ ইণ্ডিয়া তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব 2 নম্বৰতে হি শুড হেভ কমপ্লিট 35 ইয়াৰ্ছ 35 বছৰ হ'ব লাগিব আৰু কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ লোকসভা এইটো পইণ্ট ঠিক আছে এই পইণ্টটোৱে মনত ৰাখিব যে লোকসভা ইলেকশ্যনত উঠিবৰ কাৰণে এজন মেম্বাৰ অফ যিখিনি কোৱালিফিকেশ্যন লাগে সেইখিনি তেওঁ লাগিব ঠিক আছে ৰাইট তাত বাৰু কুৱেশ্যনটো গ'লে গম পাম ঠিক আছে আৰু তেওঁ কোনো য'ৰ পৰা লাভ হয় অফিচ অফ প্ৰফিট হয় গভৰ্ণমেণ্ট কিবা কামত তেওঁ মানে জড়িত থাকিব নালাগিব ঠিক আছে হি শুড নট হোল্ড এনি অফিচ অফ প্ৰফিট আণ্ডাৰ দ্য ইউনিয়ন গভৰ্ণমেণ্ট অৰ এনি ষ্টেট গভৰ্ণমেণ্ট অৰ এনি লোকেল অথৰিটি অৰ এনি পাব্লিক অথৰিটি ঠিক আছে তেওঁ কোনো এনেকুৱা য'ৰ পৰা প্ৰফিট হয় য'ৰ পৰা তেওঁ কিবা হেৰি কৰিব পাৰে তেনেকুৱা কোনো এজেঞ্চিৰ লগত জড়িত থাকিব নালাগিব ঠিক আছে এইকেইটা আমাৰ কোৱালিফিকেশ্যনৰ কি য়েছ ন আমাৰ কুৱেশ্যনটো কি আছিলে ওকে কোনটো নহয় কৈছে দেই এইবোৰ মনত ৰাখিব কোনটো হয় কোনটো নহয় প্ৰয়োজনীয় নহয় কৈছে দিছে নট
ভেৰি গুড তেনেহ'লে হ'ব কোনটো নহয় হি শুড বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ ৰাজ্যসভা এইটো নহ'ব কাৰণ কাৰ কাৰণে হ'ব লাগিব লোকসভাৰ কাৰণে কোৱালিফাইড হোৱাৰ যোগ্যতাখিনি থাকিব লাগিব তেতিয়াহে তেওঁ পাৰিব ঠিক আছে ৰাজ্যসভা নহয় ৰাজ্যসভাৰ কাৰণে ভাইচ প্ৰেচিডেণ্ট আহিব সেইটো আমি নেক্সট নোটত গম পাম ঠিক আছে নাও নেক্সট কুৱেশ্যন যে আমি প্ৰেচিডেণ্ট পঢ়ি আছো প্ৰেচিডেণ্ট ৰিলেটেড কিছুমান আপোনাৰ আৰ্টিকেলৰ ওপৰত কুৱেশ্যন আহিব যে প্ৰেচিডেণ্টৰ পাৱাৰ কি তো গোটেইখিনি নালাগে যিকেইটা ইম্পৰ্টেণ্ট হয় মই মাৰ্ক কৰি দিম ন এই কুৱেশ্যনটো চাওক তলৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰে ঠিক আছে কোনটো অনুচ্ছেদে অৰ্ডিনেন্স মেকিং পাৱাৰ ঠিক আছে ইয়াতে চাওক ইয়াত আছে আপোনাৰ আৰ্টিকেল আৰু নাম 52ত প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ বিষয়ে থাকে তাৰপিছত 53ত এক্সিকিউটিভ পাৱাৰ অফ ইউনিয়ন তাৰপিছত এইটো নহয় এইটো নালাগে 54ত আছে ইলেকশ্যন অফ প্ৰেচিডেণ্ট মনত ৰাখিব ইলেকশ্যন অফ প্ৰেচিডেণ্ট 54 আৰ্টিকেলত আছে তাৰপাছত 55ত আছে মেনাৰ অফ ইলেকশ্যন অফ প্ৰেচিডেণ্ট অ'কে 56ত আছে টাৰ্ম অফ অফিচ অফ প্ৰেচিডেণ্ট ইমান এইখিনিও নালাগে এইটো লাগিব 58 কোৱালিফিকেশ্যন ফৰ ইলেকশ্যন এজ প্ৰেচিডেণ্ট তাৰপাছত এইকেইটা নালাগে 60টো চাব oath or affirmation by president okay আৰু 61 procedure for impeachment of the president তাৰপিছত আমাৰ কুৱেশ্যনটো কোনটো আছিলে যে অৰ্ডিনেন্স মেকিং পাৱাৰ সেইটো কোনটো আৰ্টিকেলত আছে সেইটো আছে আপোনাৰ এইটো 123 ঠিক আছে 123 ইয়াৰ এনসাৰটো হ'ব যে promulgate ordinance 123 ঠিক আছে নেক্সট কুৱেশ্যনটো আছে যে which of the following articles gives power to the president to grant pardon মানে ক্ষমা চাওক এইটো হয় কি যে ৰাষ্ট্ৰপতিৰ এটা বিশেষ পাৱাৰ আছে মানে বহুতটা পাৱাৰ আছে এক্সিকিউটিভ পাৱাৰ আছে জুডিচিয়েল পাৱাৰ আছে আপোনাৰ ডিফেন্স পাৱাৰ আছে বাট পাৰ্ডনছ এটা ক্ষমা কৰিব পাৰে কিছুমান মানুহৰ যদি বেছি ডাঙৰ কি হৈ যায় ধৰক ফাঁচি হৈ গ'ল কোনোবা এজন মানুহে অপৰাধ কৰিলে গতিকে তেওঁ গৈ ৰাষ্ট্ৰপতিৰ ওচৰত কি কৰিব পাৰে ক্ষমা প্ৰাৰ্থনা মাগিব পাৰে আৰু ৰাষ্ট্ৰপতিয়ে যদি চাই চিটি দেখে যে মানুহজনক ক্ষমা কৰিব পৰা যায় তেনেহ'লে ফাঁচিৰ পৰাও বচাই দিব পাৰে ঠিক আছে এনেকুৱা ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে আৰু এইটো কোনটো আৰ্টিকেলত দিয়া আছে ইয়াতে চাওক ক'ত আছে এটা প্ৰথম চাইডত প্ৰেচিডেণ্ট গ্ৰান্ট পাৰ্ডন ঠিক আছে 72 ক্ষমা প্ৰদানৰ ক্ষমতা কিমান আৰ্টিকেলত আছে 72 বাস এইটো বেছি ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব এইটো ৰাখিব আৰু এইটো ৰাখিব বাকি মাজতে কিবা বেলেগ বেলেগ সোমাই আছে এইটো ৰাখিব পাৰে এটৰ্নৰী জেনেৰেল অফ ইণ্ডিয়া এইটো বেলেগ বস্তু হয় এইটো আমি পিছত গম পাম ঠিক আছে প্ৰেচিডেণ্টৰ ৰিলেটেড 72 123 তাৰপাছত 143 পাৱাৰ অফ প্ৰেচিডেণ্ট টু কনচাল্ট সুপ্ৰিম কোৰ্ট ঠিক আছে এটা মনত ৰাখিব নাও যেনেকৈ প্ৰেচিডেণ্টৰ আছে ভাইচ প্ৰেচিডেণ্টৰ কোৱালিফিকেশ্যন আছে তেওঁৰ ইলেকশ্যনত কোনে কোনে ভোট দিব পাৰে ইট কনচিষ্ট অফ বোথ ইলেক্টেড এণ্ড নমিনেটেড মেম্বাৰ এইটো মনত ৰাখিব যে বোথ ইলেক্টেড এণ্ড নমিনেটেড মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট ইন কেছ অফ দ্য প্ৰেচিডেণ্ট অনলি ইলেক্টেড মেম্বাৰ যে প্ৰেচিডেণ্টৰ ক্ষেত্ৰত কেৱল কোনে পাৰিছিল নিৰ্বাচিত সদস্যসকলে পাৰিছিলে আৰু ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত নিৰ্বাচিত আৰু ইলেক্টেড গোটেইখিনিয়ে পাৰে তাৰ বাহিৰে কোনো নপৰে ঠিক আছে আৰু যেনেকে ধৰক ইয়াতে বিধানসভাৰ বা আমাৰ ধৰক যিখিনি এমএলএ আছে প্ৰত্যেক ষ্টেটৰ তেওঁলোকে কৰিছিলে ইয়াত নকৰে ওকে এটাই ক্লিয়াৰ হওক যে প্ৰেচিডেণ্টক আমি ডাইৰেক্টলি ভোট নকৰোঁ আমি কাক জিকাও পঠাওঁ এমপি সকলক আমাৰ বিধায়কসকলক জিকাওঁ তাৰপিছত বিধায়কসকলে এমপি সকলে ভোট দিয়ে তেওঁলোকৰ ভোটৰ এটা ভেলু আছে সেইখিনি ইমান দৰকাৰ নাই কিন্তু এটাই মনত ৰাখক যিখন ষ্টেটৰ জনসংখ্যা বেছি মানে পপুলেশ্যন বেছি সেইখন ষ্টেটৰ বিধায়কৰ এমএলএৰ ভোটিং পাৱাৰটো বেছি হ'ব আৰু এমপি যিমান আছে চবৰে ভোটিং পাৱাৰ সমান মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট যিমান আছে সিহঁতৰ ভোটিং পাৱাৰ সমান কিন্তু এমএলএৰ যিখন ষ্টেটত বেছি পপুলেশ্যন আছে সেই হিচাপত আপোনাৰ ভোটৰ ৰেচিঅ'টো যাব ঠিক আছে পিছত গম পাম এতিয়া ইমানখিনি জৰুৰত নাই মোৰ মতে খালি এটাই মনত ৰাখক কোনে ভোট দিব পাৰে কোনে নোৱাৰে কোৱালিফিকেশ্যন কি হয় ঠিক আছে বুজিলে আৰু পাৰ্লিয়ামেণ্ট কি লাহে লাহে আমি গম পাম তাতে যদি এতিয়াও কনফিউজ লাগি আছে পিছৰ কুৱেশ্যনখিনি কৰিলে গম পাব ঠিক আছে ইলেকশ্যনটো গম পালে যে ইয়াত ৰাজ্যৰ বিধানসভাৰ সদস্যসকল অন্তৰ্ভুক্ত কৰা হোৱা নাই ৰাষ্ট্ৰপতিৰ ক্ষেত্ৰত নিৰ্বাচিত সদস্যসকল ৰাজ্যিক বিধানসভাসমূহৰ অন্তৰ্ভুক্ত কৰা হৈছিলে ইয়াত ৰাজ্যৰ বিধানসভাৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই ঠিক আছে নাও বাকি যদি কোৱালিফিকেশ্যন চাই অৰ্হতা চাই উপৰাষ্ট্ৰপতি হ'বৰ কাৰণে সকলোবোৰ ৰাষ্ট্ৰপতিৰ দৰে একেই খালি এটা বস্তু মনত ৰাখিব হি শুড বি কোৱালিফাইড ফৰ ইলেকশ্যন এজ এ মেম্বাৰ অফ ৰাজ্যসভাৰ মেম্বাৰ হ'বলৈ যিখিনি কোৱালিফিকেশ্যন লাগিব তেওঁৰ সেইখিনি থাকিব লাগিব ঠিক আছে আৰু প্ৰেচিডেণ্টৰ কাৰণে কোনখিনি লাগিব ৰাষ্ট্ৰপতিৰ কাৰণে কোনখিনি লাগিব ৰাষ্ট্ৰপতিৰ কাৰণে লাগিব লোকসভাত ইলেকশ্যনত উঠিবৰ কাৰণে যিখিনি অৰ্হতা লাগে সেইখিনি লাগিব প্ৰেচিডেণ্টক আৰু ভাইচ প্ৰেচিডেণ্টক লাগিব ৰাজ্যসভাৰ কাৰণে ঠিক আছে এই দুটা পইণ্ট খেলি মেলি নকৰিব ইয়াতে ভুল কৰাই দিব বেছি টান প্ৰশ্ন নাহে কিন্তু সৰু সৰু বস্তুবোৰ আপোনালোকে চাব লাগিব নাও কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং
আৰ্টিকলছ ডিলছ উইথ দ্য ইলেকশ্যন অফ ভাইচ প্ৰেচিডেণ্ট, এইটো বেছি ইম্পৰ্টেণ্ট হয়, ভাইচ প্ৰেচিডেণ্টৰ ইলেকশ্যন কোনটোত কৰে, সেইটো হ'ব আপোনাৰ আৰ্টিকল 66, ঠিক আছে, আৰ্টিকল 66, অ'কে। নাও নেক্সট কুৱেশ্যন, দ্য ভাইচ প্ৰেচিডেণ্ট ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন হুইচ অফ দ্য ফলোয়িং। আপোনালোকে দেখিব যে ৰাজ্যসভাৰ যিজন আপোনাৰ এতিয়া লোকসভাৰ হেৰি কোন হ'ব, ওম বিৰলাজী, হয় নাই, কিন্তু ৰাজ্যসভাৰ যিজন আপোনাৰ অধ্যক্ষ থাকে সেইজন ভাইচ প্ৰেচিডেণ্ট হয়, ঠিক আছে। দ্য ভাইচ প্ৰেচিডেণ্ট ইজ এক্স অফিচিঅ চেয়াৰমেন হুইচ অফ দ্য ফলোয়িং, সেইটো হ'ব ৰাজ্যসভা। দেখিছে ন, আমাৰ নাম কি জানেনে, আমাৰ ভাইচ প্ৰেচিডেণ্টৰ নাম আৰু প্ৰেচিডেণ্টৰ নাম কমেণ্ট কৰি জনাওক। এইটো মনত ৰাখিব যে উপৰাষ্ট্ৰপতি কি হয়, কাৰ্যবাহী অধ্যক্ষ হয় ক'ৰ, ৰাজ্যসভাৰ। হি ইজ দ্য এক্স অফিচিঅ চেয়াৰমেন হুইচ অফ দ্য ফলোয়িং, ৰাজ্যসভা, ঠিক আছে, অ'কে। নাও আৰ্টিকেলটো মনত ৰাখিব, তেওঁৰ নিৰ্বাচন, ঠিক আছে, ভাইচ প্ৰেচিডেণ্টৰ নিৰ্বাচন, আৰ্টিকল 66, অ'কে। নাও হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ডিফেন্স ফ'ৰ্চ অফ ইণ্ডিয়া, ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ সৰ্বোচ্চ সেনাপতি কোন, প্ৰেচিডেণ্ট, ঠিক আছে, ডিফেন্স মিনিষ্টাৰ নামাৰিব, প্ৰেচিডেণ্ট। নাও হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ডিফেন্স ষ্টাফ অফ ইণ্ডিয়া, এইটো জিকে টাইপ কুৱেশ্যন। এইটো ফাৰ্ষ্ট আছিলে বিপিন ৰাও, যি হেলিকপ্টাৰ ক্ৰেছত দুৰ্ঘটনাত মৃত্যু হৈছিলে, আৰু বৰ্তমান হৈছে অনিল চৌহান, মনত থাকিব যদি ফাৰ্ষ্টজন সোধে, ফাৰ্ষ্ট CDS বিপিন ৰাৱত, ঠিক আছে। নাও এতিয়া আমি পাৰ্লিয়ামেণ্টৰ বিষয়ে অলপমান জানিম। অলৰেডি আমি পাৰ্লিয়ামেণ্ট, ৰাজ্যসভা, লোকসভা, ইয়াৰ বিষয়ে আমি কৈ গৈ আহিছো। পাৰ্লিয়ামেণ্টত কনচিষ্ট কি, মানে পাৰ্লিয়ামেণ্ট এখন আমি যে কওঁ আণ্ডাৰ দ্য কনষ্টিটিউশ্যন দ্য পাৰ্লিয়ামেণ্ট অফ ইণ্ডিয়া কনচিষ্ট অফ 3 পাৰ্টছ। সেই পাৰ্টছ কেইটা হ'ল দ্য প্ৰেচিডেণ্ট, দ্য কাউন্সিল অফ ষ্টেট মানে ৰাজ্যসভা, কাউন্সিল অফ ষ্টেট মানে ৰাজ্যসভা, আপাৰ হাউচ, দেন দ্য হাউচ অফ দ্য পিপল, এইটো হ'ব লোকসভা, ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু লোকসভা। এতিয়া অলপমান মই 5 মিনিট সময় আপোনালোকক কওঁ যে আমাৰ দুটা হাউচ আছে, এটা আপাৰ হাউচ, এটা লোৱাৰ হাউচ। আপাৰ হাউচটো হৈছে ৰাজ্যসভা, লোৱাৰ হাউচটো হৈছে লোকসভা। আমি লোকসভাৰ যিকেইজন মেম্বাৰ আছে, মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট আছে, এমপিক আমি ডাইৰেক্টলি ভোট দি জিকাই পঠাওঁ, ঠিক আছে, তেওঁলোকক আমি ডাইৰেক্টলি ভোট কৰোঁ, অ'কে। আৰু ৰাজ্যসভাৰ যিখিনি মেম্বাৰ MP যায়, তেওঁলোকক আমি ডাইৰেক্টলি ভোট নকৰোঁ, তেওঁলোকক আমি ইনডাইৰেক্টলি ভোট কৰোঁ। আমি কাক ভোট কৰোঁ, ৰাজ্যৰ আমি MLA সমূহক ভোট কৰোঁ, আৰু MLA সমূহে ভোট কৰি ৰাজ্যসভাৰ পৰা এখন এখন ৰাজ্যৰ পৰা ৰাজ্যসভালৈ মেম্বাৰ পঠিয়ায়, ঠিক আছে। ষ্টেট গভৰ্ণমেণ্ট, চেন্ট্ৰেল গভৰ্ণমেণ্ট, সেইখিনিতো ক্লিয়াৰ আছে চাগে আপোনালোকৰ, হয় নাই, অ'কে। নাও এতিয়া মূল কথাটো হ'ল যে যেতিয়া আমি ভোট দিওঁ, তেওঁলোকক MP সকলক ভোট দি কৈ পঠিয়াওঁ, পাৰ্লিয়ামেণ্টলৈ পঠাই দিওঁ, আৰু তাত গৈ MP সকলে কি কৰে, যিটো দলে, ঠিক আছে, যিটো দলে 50%তকৈ এখন আসন বেছি পাব, সেই দলটোৱে চৰকাৰ গঠন কৰিব পাৰে। কিমান ৰিকুৱাৰমেণ্ট, 50% অফ টোটেল চিট প্লাছ 1, ঠিক আছে। ধৰক যদি 100খন চিট আছে, তেনেহ'লে কিমান পাব লাগিব, 51 খন। তাৰ পাছত সেই জয়ী হোৱা দলটোৰ মাজতে কি হয়, চৰকাৰ গঠন কৰে, তাৰপিছত চৰকাৰৰ প্ৰধানজন চিলেক্ট কৰে, তাক আমি কি কওঁ, প্ৰাইম মিনিষ্টাৰ, ঠিক আছে। গভৰ্ণমেণ্ট এখনৰ প্ৰধানজন কোন হয়, প্ৰাইম মিনিষ্টাৰ, মানে তাৰপিছত কেবিনেট মিনিষ্টাৰ হয় নে নাই, অলৰেডি এইখিনি পঢ়োৱা আছে 1 নম্বৰ ক্লাছটোত গৈ চাব, তথাপিও মই কৈ দিলোঁ। আৰু তেনেকে যেনেকে লোকসভা থাকে, লোৱাৰ হাউচ থাকে, আৰু এখন থাকে আপাৰ হাউচ। এতিয়া যিখন লোৱাৰ হাউচ হয় লোকসভা, 5 বছৰৰ মূৰে মূৰে কি হয়, ডিজলিউশ্যন হয়, 5 বছৰৰ মূৰে মূৰে আকৌ ইলেকশ্যন হৈ থাকে, এবাৰ হৈ গ'ল, আকৌ অহা 5 বছৰৰ পিছত হ'ব, তাৰপিছত আকৌ আমি ভোট দিম। অলৰেডি আমি কাক চৰকাৰ বনাব বিচাৰো, গোটেই পাৱাৰটো কাৰ হাতত আছে, আমাৰ হাতত আছে। গভৰ্ণমেণ্টখন কোনে মানে চলাই আছে, মানে কোনখন গভৰ্ণমেণ্ট আহিব, কোনে কি ডিচিশ্যন ল'ব, কোনে লৈ আছে, ৰাইজে লৈ আছে, ৰাইজেই গণতন্ত্ৰত ৰজা। নাও যদি চাই কম্পজিশ্যন অফ ৰাজ্যসভা, আমাৰ ৰাজ্যসভা টোটেল ফিক্স চিট, মেক্সিমাম ফিক্স চিট আছে 250, তাৰে 238 কি হয়, ইলেক্টেড হৈ আহে, আৰু 12জন কি হয়, নমিনেটেড। আৰু এই 12জনে ভোট কৰিব নোৱাৰে ক'ত, প্ৰেচিডেণ্টৰ ইলেকশ্যনত, ঠিক আছে। কিহৰ ইলেকশ্যনত, ৰাষ্ট্ৰপতিৰ ইলেকশ্যনত এই 12জনে কৰিব নোৱাৰে, কিন্তু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত তেওঁলোকে পাৰে, ঠিক আছে। মনত ৰাখিব 238 হৈছে ইলেক্টেড, মানে MLA সকলে প্ৰতিখন ষ্টেটৰ পৰা জিকাই পঠাব, আৰু বাকী 12জন প্ৰেচিডেণ্টে কি কৰে, নমিনেট কৰে, যে কালচাৰত ভাল, তেওঁ স্পৰ্টছত ভাল, ঠিক আছে, তেনেকৈ নমিনেট কৰি পঠায়, অ'কে, বুজি পালে। আৰু ৰাজ্যসভা ফাৰ্ষ্ট কিমান চনত হৈছিলে, 1952 চনত কনষ্টিটিউট হৈছিলে, এইটো মনত ৰাখিব। আৰু এইখন আপাৰ হাউচ, ৰাজ্যসভা কেতিয়াও ভংগ নহয়, ডিজলিউশ্যন নহয়, আৰু প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে 1/3 মেম্বাৰ কি হয়, ইয়াৰ পৰা ৰিটায়াৰ হৈ যায়। আৰু যদি চাই এজন ৰাজ্যসভাৰ সাংসদৰ কাল 6 বছৰ, ঠিক আছে, অফিচ টাৰ্ম
এপ্ৰক্সিমেটলি 6 বছৰ হয় ৰাজ্যসভাখন ভংগ হৈ নাযায় যেনেকৈ লোকসভা ভংগ হৈ যায় 5 বছৰ পৰত আকৌ ৰিইলেক্ট হয় আকৌ নতুনকৈ বনে ৰাজ্যসভাখন এখন কণ্টিনিউ হয় তাত মেম্বাৰবোৰ ৰিটায়াৰ হয় আকৌ সোমাই আকৌ ওলাই আকৌ সোমাই এনেকৈ চলি থাকে এখন কণ্টিনিউৱাছ হয় ঠিক আছে গম পালে ৰাজ্যসভা লোকসভা কোনে প্ৰেচিডেণ্টক ভোট দিব পাৰে কোনে নোৱাৰে সেইখিনি কথা ইয়াত লিখা আছে তাৰপিছত পাৰ্লিয়ামেণ্ট এনাবলছ ইণ্ডিয়ান চিটিজেন টু পাৰ্টিচিপেট ইন ইয়াত আছে যে সংসদে ভাৰতীয় নাগৰিকক অংশগ্ৰহণ কৰিবলৈ সক্ষম কৰে ডিচিশ্যন মেকিং কণ্ট্ৰল দ্য গভৰ্ণমেণ্ট বোথ এ এণ্ড বি নন অফ দিছ বোথ এ এণ্ড বি হয় নাই পাৰ্লিয়ামেণ্টত মানে পাৰ্লিয়ামেণ্টে চিটিজেনক কি পাৱাৰ দিয়ে এতিয়া পাৰ্লিয়ামেণ্টে কি পাৱাৰ দিয়ে আমি যাক ভোট কৰি পঠাম পাৰ্লিয়ামেণ্টত আমি যাক ভোট কৰি পঠাম তেওঁলোকেহে চৰকাৰ বনাব তেওঁলোকেহে গভৰ্ণমেণ্টখন এতিয়া এম পিসকলে মিলি ফালে গভৰ্ণমেণ্ট বনাব হয় নাই আজি গভৰ্ণমেণ্টে আহিটো নিজে ক'ব নোৱাৰে মই কৰিম নিজেতো ক'ব নোৱাৰে মই গভৰ্ণমেণ্ট ফৰ্ম কৰিম কোনে কৰিব জনতাই কৰিব গতিকে ইণ্ডিয়ান চিটিজেনক কি পাৱাৰ দিয়ে ডিচিশ্যন মেকিঙো কৰিব ডিচিশ্যন মেকিঙো দিয়ে লগতে কণ্ট্ৰল দ্য গভৰ্ণমেণ্টখনকো কণ্ট্ৰল কৰি ৰাখে দেখিছে এতিয়া লিডাৰ অফ অপজিশ্যন আহি গ'ল বিৰোধী আহি গ'ল ঠিক আছে তাত তেওঁলোকক কোনে জিকাই পঠাইছে জনতাই জিকাই পঠাইছে চৰকাৰক কোনে জিকাই পঠাইছে জনতাই জিকাই পঠাইছে আল্টিমেটলি পাৱাৰ কণ্ট্ৰল কোনে কৰি আছে চিটিজেন অফ ইণ্ডিয়া ঠিক আছে সংসদসকলে ভাৰতীয় নাগৰিকক ক'ত কৰে সিদ্ধান্ত গ্ৰহণ আৰু চৰকাৰ নিয়ন্ত্ৰণ কৰা বোথ এ এণ্ড বি নাও ৰিপ্ৰেজেণ্টেটিভ অফ পাৰ্লিয়ামেণ্ট আৰ চুজেন বাই সংসদত প্ৰতিনিধিসকলক কোনে নিৰ্বাচন কৰে অবভিয়াছলি পিপলে কৰে জনসাধাৰণে কৰে হ'ল এনেকুৱা কুৱেশ্যন আহিব তাৰপিছত নেক্সট কুৱেশ্যন দ্য নাম্বাৰ অফ লোকসভা কনষ্টিটুৱেঞ্চি ইন আছাম অসমৰ লোকসভা সমষ্টিৰ সংখ্যা কিমান এইটো এটা আপোনালোকে কি কৰিব কমেণ্ট কৰি জনাব নাও হু ইজ দ্য ফাইনেল ইণ্টাৰপ্ৰিটাৰ অফ কনষ্টিটিউশ্যন সংবিধানৰ চূড়ান্ত ব্যাখ্যাকাৰী কোন চাওক লেজিসলেচাৰে কি কৰে ল বনায় এক্সিকিউটিভে কি কৰে ল ইমপ্লিমেণ্ট কৰে আৰু লাষ্টত সেইখন ভেলিড হৈছে নে নাই লখন ভেলিড হৈছে নে নাই কনষ্টিটিউশ্যনৰ পৰা ভেলিড হৈছে নে নাই তাক ইণ্টাৰপ্ৰেট কোনে কৰে জুডিচিয়াৰী ঠিক আছে ন্যায়পালিকাই কৰে আমাৰ কাৰ্যপালিকা বিধানপালিকা আৰু ন্যায়পালিকাই তিনিটাৰ ভিতৰৰ বিষয়ে আমি অলৰেডি পঢ়ি থৈছো ঠিক আছে গতিকে ন্যায়পালিকাই কৰে নেক্সট কুৱেশ্যন হ'ল যে হু এপইণ্টছ দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে এইটো হ'ব আপোনাৰ কোনে দিয়ে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মনত ৰাখিব ঠিক আছে দেন who is the age of a person who can election what is the age of a person who can contest election for Lok Sabha in India যে ভাৰতৰ লোকসভা ইলেকশ্যনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে বয়স কিমান লাগে নিম্নতম বয়স ঠিক আছে 25 বছৰ লাগে আৰু ৰাজ্যসভাৰ কাৰণে কিমান বছৰ লাগে সেইটো কমেণ্ট কৰি জনাওক আজি আমি এইখিনি কভাৰ কৰিলো কম বস্তু আছিল বাট এই কনচেপ্টখিনি বুজাৰ জৰুৰী আছিল কালি আমি ফাণ্ডামেণ্টেল ৰাইটছ ফাণ্ডামেণ্টেল ডিউটি হয় নাই মৌলিক অধিকাৰ মৌলিক কৰ্তব্য তাৰ পাছত আৰু যিখিনি লাগে সেইখিনি আমি কৰি শেষ কৰিম আৰু বৰ হোৱা নাই শেষ হোৱা নাই আৰু অলপ আছে ইয়াৰ পৰা দুটা কুৱেশ্যন আহিব আপোনাৰ শেডিউলৰ ওপৰত ঠিক আছে আমাৰ যিখিনি শেডিউল আছে কোনটো শেডিউলত কি সোমাই আছে এই কুৱেশ্যনটো চাওক এই কুৱেশ্যনটো চাওক এইটো আহিম ভাৰতীয় সংবিধানৰ তলৰ কোনখন অনুসূচিত পক্ষপাতিত্ব বিৰোধী সম্পৰ্কীয় বিধান আছে হুইচ অফ দ্য ফলোইং schedules of the constitution of India contains provision regarding anti defection ঠিক আছে এতিয়া চাওক ইয়াতে লিখা আছে এই গোটেইকেইটা চকু মুদি মনত ৰাখি থক আজি ঠিক আছে schedule 1ত আছে state and union territories name and their boundary ঠিক আছে schedule 2ত আছে special power and salary details of president মানে president vice president ঠিক আছে deputy speaker এওঁলোকৰ salary power কি হ'ব তাৰ বিষয়ে schedule অনুসূচী 2ত আছে তাৰপিছত অনুসূচী 3ত আছে oath and promises of all authority except president and vice presidentৰ বাহিৰে সকলোৰে যিবোৰ শপত গ্ৰহণ তাৰ বিষয়ে আপোনাৰ অনুসূচী 3ত আছে বা শিডিউল 3ত আছে এতিয়া এনেকৈ কুৱেশ্যন আহিব পাৰে যে শিডিউল 3ত কাৰ তলৰ কোনজন ব্যক্তিৰ কি নাই oath affirmation নাই কেনেকৈ আহিব পাৰে ঠিক আছে এনেকৈ পঢ়িব লাগিব আৰু শিডিউল 4ত আছে ৰাজ্যসভা এমপি কাউণ্ট অফ ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ ঠিক আছে তাৰপিছত কেনেকৈ মানে এখন ষ্টেটৰ পৰা ৰাজ্যসভালৈ এমপি কিমানজনকে পঠাব সেইটো এটা হিচাপ হয় ন সেই বস্তুটো শিডিউল 4ত আছে এতিয়া অসমৰ পৰা কেইজন পঠায় বিহাৰৰ পৰা কেইজন পঠায় সেইটো এটা হিচাপত এটা পপুলেশ্যন লগতে MLA তাৰ ওপৰত ডিপেণ্ড কৰি পঠাব শিডিউল 5ত আছে আপোনাৰ যিবোৰ শিডিউল এৰিয়া এণ্ড শিডিউল ট্ৰাইবছ তাৰ বিষয়ে আছে ঠিক আছে তাৰপিছত এইটো মনত ৰাখিব শিডিউল 6টো যিটো আমাৰ অসমত হয় নে ষ্টেট অফ আসাম মেঘালয়া ত্ৰিপুৰা এণ্ড মিজোৰাম ট্ৰাইবেল এৰিয়াছ এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল ল ডিটেইলছ এইটো আহিব যে অসম মেঘালয় ত্ৰিপুৰা এই চাৰিখন ষ্টেটৰ যিটো ট্ৰাইবেল এডমিনিষ্ট্ৰেশ্যন আছে সেইটো কোনটো শিডিউলত সোমোৱা আছে শিডিউল 6ত অনুসূচী 6 হয় নাই 6 নং অনুসূচীত
আমাৰ আৰু লগতে আহিব যে কোন কেইখন ষ্টেট আছে আসাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম ওকে আৰু 7ত আছে আপোনাৰ চৰকাৰবোৰৰ মাজত ষ্টেট গভৰ্ণমেণ্ট এতিয়া চাওক আমাৰ অসমত ষ্টেট গভৰ্ণমেণ্ট আছে চেণ্ট্ৰেলত চেণ্ট্ৰেল গভৰ্ণমেণ্ট আছে ষ্টেট আৰু চেণ্টাৰৰ মাজত কেনেকৈ পাৱাৰবোৰ ডিষ্ট্ৰিবিউশ্যন হ'ব কোনে কি কাম কৰিব ঠিক আছে সেইবোৰ তাৰ ডিভিজন ক'ত আছে 7 নম্বৰ অনুসূচীত আছে ঠিক আছে তাত ইউনিয়ন লিষ্ট কনকাৰেণ্ট লিষ্ট ঠিক আছে এই লিষ্ট আছে লিষ্টখিনি আমি যেতিয়া পঢ়িম সেইখিনি আমি গম পাম কিন্তু এতিয়া এইটোৱে গম পাম যে 7 নম্বৰত আছে এই ষ্টেটবোৰৰ মাজত সৰি গভৰ্ণমেণ্টবোৰৰ মাজত পাৱাৰ ডিভিজন 8 নম্বৰত অফিচিয়েল লেংগুৱেজ ওকে সেইটো বেছি ইম্পৰ্টেণ্ট কোনটো ইম্পৰ্টেণ্ট ক'লো 8 বেছি ইম্পৰ্টেণ্ট 6 বেছি ইম্পৰ্টেণ্ট তাৰপাছত আপোনাৰ 7 নম্বৰো বেছি ইম্পৰ্টেণ্ট কিন্তু গোটেইকেইটা ইম্পৰ্টেণ্ট ইয়াত মই হেৰি কৰিব নাযাওঁ গোটেই 12টাই মনত ৰাখিব বেছি সময় নালাগে 8 নম্বৰ অফিচিয়েল লেংগুৱেজ ঠিক আছে ভাষা ঠিক আছে চৰকাৰী ভাষা ক'ত আছে 8 নম্বৰ 9 নম্বৰত ভেলিডেশ্যন অফ চাৰ্টেইন এক্টছ এণ্ড ৰেগুলেশ্যন ইয়াৰ বিষয়ে আমি আলোচনা কৰিম এইখিনি সময় লাগিব শিডিউল নোট কেনেকৈ আপোনাৰ হেৰিবোৰ সোমাব পাৰি ঠিক আছে তাৰপিছত 10ত আছে আপোনাৰ ডিটেইলছ এবাউট পাৰ্টি চেঞ্জেছ এণ্ড ডিছকুৱালিফিকেশ্যন অফ MP এণ্ড MLA অলৰেডি আমি এইটো কৰিলোঁ ন ক'ত আছে এইটো 10th শেডিউলেশ্যন ঠিক আছে এণ্টি ডিফেকশ্যন ল 10th শেডিউল 10 নম্বৰ অনুসূচীত 11 নম্বৰত আছে ৰেছপনচিবিলিটি এণ্ড পাৱাৰ অফ পঞ্চায়ত ৰাজ আৰু 12ত আছে মিউনিচিপালিটিজ ঠিক আছে 11ত কাৰ আছে পঞ্চায়তসকলৰ যি কি পাৱাৰ আছে কি কাম আছে গ্ৰাম পঞ্চায়তসকলৰ সেইটো ডিফাইন কৰা আছে আৰু 12 নম্বৰত আছে ৰেছপনচিবিলিটি অফ পাৱাৰ অফ মিউনিচিপালিটি নগৰপালিকাৰ ঠিক আছে আৰু 10 নম্বৰত এণ্টি ডিফেকশ্যন ডিছকুৱালিফিকেশ্যন অফ MP এণ্ড MLA ওকে আৰু এই বস্তুটো চাব যে 9th schedule was introduced in the constitution during the prime ministership of Jawaharlal Nehru ঠিক আছে এইটো মনত ৰাখিব জৱাহৰলাল নেহেৰু দিনত হয়নে নহয় কমেন্ট কৰি জনাব তাৰ পাছত ইয়াতে আপোনাৰ which one of the following pairs is not correctly matched ইয়াৰ পৰাই দিয়া আছে কোনটো তৃতীয় সূচী শপত বা দৃঢ়তাৰ প্ৰকাৰ দশম সূচী পলায়ন ভিত্তিক অযোগ্য ঘোষণাৰ বিধান 8 সূচী ভাষাই তুমি জানো নৱম অনুসূচী ৰাজ্য পৰিষদত আসন আবণ্টন হয় না এলোকেশ্যন অফ সিটস ইন দ্য কাউন্সিল অফ ষ্টেট নট এইটো আছিল জানো নহয় নট কি আছিলে নট আছিলে যে ভেলিডেশ্যন অফ চাৰ্টেইন এক্টছ এণ্ড ৰেগুলেশ্যন কিছুমান গভৰ্ণমেণ্টে যে আপোনাৰ কেতিয়াবা এমেণ্ডমেণ্ট কৰে কিবা নতুন ল আনে সেই 9th শেডিউলত পেলাই দিয়ে ভেলিডেশ্যন কৰিব পাৰে ঠিক আছে এইটো নহয় মুঠতে 9th শেডিউলটোত সেইটো নহয় বাকীখিনি মনত ৰাখিলে আপোনালোকে এইখিনি কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানেই আছিলে কালিৰ পৰা আমি আৰু অলপমান বেছিকৈ যাম আৰু MCQ কৰিবলৈ ট্ৰাই কৰিম ধন্যবাদ এনেকুৱা কুৱেশ্যন এটা পাব পাৰে যে কনষ্টিটিউচনেল বডি আৰু নন কনষ্টিটিউচনেল বডি ইয়াত আমাৰ কিছুমান সংস্থা আছে কিছুমান কনষ্টিটিউচনে দিছে কিছুমান কনষ্টিটিউচনে দিয়া নাই তো এক্সামত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব চাওক এনেকুৱা এটা কুৱেশ্যন আহিব পাৰে which among the following is not a constitutional body ফাইনেন্স কমিশ্যন ইলেকশ্যন কমিশ্যন নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন কেগ তলৰ কোনটো সাংবিধানিক সংস্থা নহয় এনেকুৱা কুৱেশ্যন এটা পোৱাৰ চান্স আছে গতিকে আপুনি এই লিষ্টখন যদি ভালদৰে চাই থয় অসমীয়াটো আছে ইংৰাজীটো আছে চিন্তা কৰিব নালাগে যে কনষ্টিটিউচনেল বডি কোনবোৰ হয় ইলেকশ্যন কমিশ্যন UPSC SPSC মানে ষ্টেট পাব্লিক সাৰ্ভিস কমিশ্যন যেনেকৈ আমাৰ APSC আছে ফাইনেন্স কমিশ্যন এটৰ্নি জেনেৰেল কেগ নেশ্যনেল কমিশ্যন ফৰ শেডিউল কাষ্ট নেশ্যনেল কমিশ্যন ফৰ শেডিউল ট্ৰাইবছ নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ স্পেচিয়েল অফিচাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ এইখিনি একদম মনত ৰাখিব এইখিনি হৈছে কনষ্টিটিউচনেল বডি আৰু নীতি আয়োগ CBI CIC নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন এইটো ইম্পৰ্টেণ্ট এইটো মনত ৰাখিব এইটো বহুতে কনষ্টিটিউচনেল বডি বুলি ভাবে RBI, Reserve Bank of India, SEBI, SIDBI, NABARD, TRAI, National Green Tribunal, NGT এইবোৰ হৈছে নন কনষ্টিটিউচনেল বডি ঠিক আছে গোটেইখিনি মনত ৰাখিলো এইকেইটা বস্তু আপোনালোকে মনত ৰাখি থব এইখিনি অলপ মনত ৰাখি থব ঠিক আছে এতিয়া হয় কি কনষ্টিটিউচনেল বডিবোৰ এনেকুৱা বস্তু যে কনষ্টিটিউচনেল সংস্থা যিবোৰ ইণ্ডিয়ান কনষ্টিটিউচনে ক্ৰিয়েট কৰিছিল মানে ভাৰতীয় সংবিধানে এই বডিবোৰ ক্ৰিয়েট কৰিছে আৰু ইহঁতৰ পাৱাৰ ঠিক আছে এই বডিবোৰৰ পাৱাৰ কোনে দিয়ে ইণ্ডিয়ান কনষ্টিটিউচনে দিয়ে কনষ্টিটিউচনেল বডিবোৰ হৈছে ইণ্ডিপেণ্ডেণ্ট বডি ইহঁতৰ ওপৰত চৰকাৰে কিবা প্ৰভাৱ পেলাব পাৰে নে নোৱাৰে ইলেকশ্যন কমিশ্যন কেগ তাৰপাছত ফাইনেন্স কমিশ্যন ঠিক আছে এওঁলোকক পাৱাৰ কোনে প্ৰভাইড কৰে কনষ্টিটিউচনে কৰে কোনে ক্ৰিয়েট কৰিছিল কনষ্টিটিউচনে কৰিছিল ঠিক আছে গতিকে যিবোৰ বডি কনষ্টিটিউচনে ক্ৰিয়েট কৰে যিবোৰক কনষ্টিটিউচনে সংবিধানে পাৱাৰ প্ৰভাইড কৰে সেইবোৰক কোৱা হয় কনষ্টিটিউচনেল বডি ঠিক আছে আৰু লগতে যিবোৰ নন কনষ্টিটিউচনেল বডি হয় সেইবোৰক কোনে ক্ৰিয়েট কৰে সব পাৰ্লিয়ামেণ্টত ল পাছ কৰি ঠিক আছে এ নন কনষ্টিটিউচনেল বডি পাৱাৰ্স আৰ ইউজুৱেলি ডিৰাইভ ফ্ৰম লজ পাছেড বাই ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট ঠিক আছে আৰু নন কনষ্টিটিউচনেল বডি ইজ এন অৰ্গেনাইজেশ্যন অৰ এণ্টিটি ডেট ইজ নট মেনশ্যন ইন দ্য ইণ্ডিয়ান কনষ্টিটিউচন যিবোৰ বডি ইণ্ডিয়ান কনষ্টিটিউচনত মেনশ্যন নাই সেইবোৰ হৈছে নন কনষ্টিটিউচনেল বডি আৰু এইবোৰ বিভিন্ন সময়ত গভৰ্ণমেণ্টে কি কৰিছে ক্ৰিয়েট কৰি আহিছে আৰু ইহঁতক পাৱাৰ কোনে দিয়ে পাৰ্লিয়ামেণ্টে পাৱাৰ ইণ্ডিয়ান পাৰ্লিয়ামেণ্টে পাৱাৰ দিয়ে ঠিক আছে তো কনষ্টিটিউচনেল বডিবোৰ বেছি কি হ'ব
পাৱাৰফুল হ'ব নে নন কনষ্টিটিউচনেল বডিবোৰ বেছি পাৱাৰফুল হ'ব ইয়াত এনেকুৱা আপোনাৰ কোনো বিভেদ নাই যিবোৰ কনষ্টিটিউচনেল বডি তাত কনষ্টিটিউচনে আপোনাক পাৱাৰ দিয়ে ঠিক আছে বাছ ইমান এতিয়া বুজি থওক আৰু ভালকৈ মনত ৰাখিব কোনখন কি হয় ইয়াৰ পৰা কুৱেশ্যন এনেকুৱা কুৱেশ্যন আহিব গতিকে ইয়াত কোনটো নহয় হুইচ এমং দ্য ফলোয়িং ইজ নট এ কনষ্টিটিউচনেল বডি কোনটো নহয় নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন অ'কে বুজিলে তো ইয়াতে অসমীয়াটো লিখা আছে পজ কৰি এবাৰ চাব লিখি ল'ব নেক্সট